মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি এই ওৱান শ্বট ভিডিঅ'টোত কাভাৰ কৰিম তোমালোকৰ এছামিছৰ যিমান গ্ৰামাৰ আছে গোটেইখিনি আমি এটা ভিডিঅ'তে আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি সদায় আমাৰ মেইন বুকৰ ফালে আমি বেছিকৈ গুৰুত্ব দিওঁ, কিন্তু গ্ৰামাৰ ফালে আমি নাচাওঁ। কিন্তু গ্ৰামাৰৰ যদি তোমালোকৰ ঠিক নহয় তেতিয়াহ'লে কিন্তু তোমালোকে ভাল নম্বৰ পোৱাটো অসম্ভৱ হৈ পৰে। গতিকে আজিৰ এই ভিডিঅ'টোত আমি গোটেইখিনি গ্ৰামাৰ আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু এক মেট্ৰিক পৰীক্ষা হৈ যোৱাৰ লগে লগে 7002824673 এইটো নাম্বাৰত কুৱেশ্যন পেপাৰ পঠাই দিবা। মই তোমালোকক লগে লগে সলিউশ্যন কৰি দি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ইয়াতে যিখিনি গ্ৰামাৰ আছে সেই গোটেইখিনি গ্ৰামাৰ তোমালোকে এই মূৰৰ পৰা চাই যাবা, ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা। এই ভিডিঅ'টো যদি তোমালোকে চোৱা তেতিয়াহ'লে তোমালোকৰ গ্ৰামাৰত 1 মাৰ্কো কাটা নাযায়, সেইটোৰ গেৰাণ্টি মই দিছোঁ। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা, কাৰণ তোমালোকৰ গ্ৰামাৰত তোমাৰ ৰচনা বা তোমাৰ যিখিনি ছন্দ আছে সেইখিনি মিলাই 35+ নম্বৰ তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহে। গতিকে গোটেইখিনি তোমালোকে নম্বৰ যাতে পাব পাৰা সেই উদ্দেশ্যে আজিৰ ভিডিঅ'টো বনোৱা হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো চাওঁ আহা। প্ৰথমতে আমাৰ আছে চোৱা সন্ধি ভাঙা। ইয়াতে আমাৰ ফাইনেল এক্সামত মানে 25ত এইটো চোৱা উচ্চাৰণ আহিছিল। তো উচ্চাৰণটো কি হ'ব? উদ্যোগ চাৰণ উচ্চাৰণ। তাৰপিছত তোমাৰ এইটো নাৱিক। নাৱিকটো কি হয়? তোমাৰ নৌযোগ ইক নাৱিক। মহোদয়, এইটো মহাযোগ উদয় মহোদয়। তাৰপিছত চোৱা উল্লেখ। এইবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ, এইবোৰ চোৱা এটা পৰীক্ষাত অহা প্ৰশ্ন হয়। উল্লেখ। উল্লেখটো কি হ'ব? উদ্যোগ লেখ উল্লেখ। ইত্যাদি হ'ব তোমাৰ ইতিযোগ আদি ইত্যাদি। আৰু এটা কথা মনত ৰাখিবা, এইটো যিটো গায়ক আছে সেই গায়কটো তোমাৰ কি হয়? গায়কটো হৈছে তোমাৰ গৈ যোগ ইক। এইটো হৈছে তোমাৰ কি? গায়ক। মনত ৰাখিবা যে এইটো গৈ যোগ ইক কি হয়? গায়ক হয়। এইটো আমি পঢ়িম পিছত। তাৰপিছত চোৱা, এইটো চোৱা সংহাৰ। সংহাৰটো কি হয় তোমাৰ? সমযোগ হাৰ সংহাৰ। তৃষ্ণাতুৰ। এইটো কি হ'ব? তৃষ্ণাযোগ আতুৰ তৃষ্ণাতুৰ। অতীন্দ্ৰিয় হ'ব অতিযোগ ইন্দ্ৰিয় অতীন্দ্ৰিয়। যথাৰ্থত যথাযোগ অৰ্থ যথাৰ্থ। এইটো চব বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকৰ পৰীক্ষাত এইবোৰে আহিব। মহোৎসৱ। এইটো মহাযোগ উৎসৱ মহোৎসৱ। উমানন্দ হ'লে হ'ব উমাযোগ আনন্দ উমানন্দ। সমন্বয়। সমন্বয় হ'লে কি হ'ব? সমযোগ অন্বয় সমন্বয়। এইটো চব বহুত ইম্পৰ্টেণ্ট হয়। হিতৈষী। এইটো তোমাৰ শীতযোগ এষী হিতৈষী। তাৰপিছত তোমাৰ এইটো চোৱা হিমযোগ আলয় কি হ'ব? হিমালয়। যথেষ্ট হ'ব তোমাৰ যথাযোগ ইষ্ট যথেষ্ট। ভাবুকটো চোৱা, এই ইয়াতে চোৱা ভাবুক। ভাবুকটো তোমাৰ কি হয়? ভৌযোগ উক ভাবুক। সূৰ্যোদয় সূৰ্যযোগ উদয় সূৰ্যোদয়। তাৰপিছত অত্যাৱশ্যক। এইটো অতিযোগ আৱশ্যক অত্যাৱশ্যক। সংস্কৃত। সমযোগকৃত সংস্কৃত। এইটো চব বহুত ইম্পৰ্টেণ্ট হয়। সংস্কাৰতো তোমাৰ কি আহিব? সমযোগকাৰ সংস্কাৰ। তাৰপিছত চোৱা যদ্যপি। যদ্যপি কি হয়? যদিযোগ অপি যদ্যপি। তাৰপিছত হিতাহিত। হিতযোগ অহিত হিতাহিত। হিমযোগ আলয় হিমালয়। চলযোগ অচল চলাচল। এইটো চোৱা চলযোগ অচল চলাচল। তাৰপিছত তোমাৰ উচ্চল। উচ্চল হ'লে তোমাৰ কি হ'ব? উৎযোগ চল উচ্চল। উত্থাপন হ'লে হ'ব উদ্যোগ থাপন উত্থাপন। উদগ্ৰ মানে উদ্যোগ গ্ৰহ। এইটো চোৱা উদ্যোগ গ্ৰহ উদগ্ৰ। তাৰপিছত উদ্ঘাটন। উদ্যোগ ঘাটন উদ্ঘাটন। উৎসাহটো হ'ব উদ্যোগ চাহ উৎসাহ। খৰানন হ'ব খৰযোগ আনন খৰানন। এইবোৰ বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ মেট্ৰিক পৰীক্ষাত। ইয়াৰে পৰা তোমালোকে ডাইৰেক্টলি কমন পাবা 2 মাৰ্ক। তাৰপিছত পৰীক্ষা হ'লে কি হয়? পৰিযোগ ইচ্ছা পৰীক্ষা। নীৰৱ হ'লে নিযোগ ৰৱ নীৰৱ। এইটো চোৱা নিযোগ ৰৱ নীৰৱ। দেৱৰ্ষী হ'লে দেৱযোগ কৃষি। এইটো বহুত ইম্পৰ্টেণ্ট হয়। দেৱযোগ ঋষি দেৱৰ্ষী। ক্ষুধাৰ্থ হ'লে হ'ব তোমাৰ ক্ষুধাযোগ ঋত। এইটো চোৱা ক্ষুধাযোগ ঋত ক্ষুধাৰ্থ। এইটো তোমালোকে জানাই বিদ্যালয় বিদ্যাযোগ আলয় বিদ্যালয়। উত্তৰোত্তৰ হ'ব তোমাৰ উত্তৰযোগ উত্তৰ উত্তৰোত্তৰ। দুৰ্লভ দুযোগ লভ দুৰ্লভ। দুৰ্নাম দুযোগ নাম দুৰ্নাম। তাৰপিছত চিৰাচৰিত হ'লে হ'ব চিৰযোগ আচৰিত চিৰ আচৰিত। চোৱা চিৰাচৰিতটো তোমাৰ কি হয়? চিৰযোগ আচৰিত। তাৰপিছত লোকাভৰণ লোকযোগ আভৰণ লোকাভৰণ। লোকালয় কি হ'ব? লোকযোগ আলয় লোকালয়। যাৱজ্জীৱন হ'লে তোমাৰ কি হ'ব? যাৱজ্যোগ জীৱন যাৱজ্জীৱন। তাৰপিছত প্ৰত্যুত্তৰ হ'লে প্ৰতিযোগ উত্তৰ প্ৰত্যুত্তৰ। তাৰপিছত পৰিষ্কাৰ হ'লে পৰিযোগ কাৰ পৰিষ্কাৰ। এইটো চোৱা পৰিযোগ কাৰ পৰিষ্কাৰ। সিংহাসন হ'লে হ'ব সিংহযোগ আসন সিংহাসন। নমস্কাৰ হ'লে হ'ব নমযোগ কাৰ নমস্কাৰ। বহুত ইম্পৰ্টেণ্ট হয়। সংবাদ হ'লে সমযোগ বাদ সংবাদ। সংযম হ'লে সমযোগ জয় সংশয়। সেইটো চব বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ। ওপৰৰখিনি আমি সন্ধিটো ভাঙা চালোঁ। এতিয়া চোৱা তোমাৰ এইটো যোৰা লগোৱা। তাৰে আৰু এইখিনি একে হয়। এইটো চোৱা তোমাৰ এইটো লোকযোগ অন্তৰ লোকান্তৰ। দেশযোগ অন্তৰ দেশান্তৰ। মতযোগ অন্তৰ মতান্তৰ।
ঠিক আছে এইটো এইবোৰ ঈশ্বৰ মহাযোগ ঈশ্বৰ মহেশ্বৰ হয় এইটো ইম্পৰ্টেণ্ট হয় মহাযোগ ঈশ্বৰ মহেশ্বৰ তাৰপিছত তোমাৰ নিৰাকাৰ কি হ'ব চোৱা নিযুক্কাৰ নিৰাকাৰ এইবোৰ তোমালোকে চাবা তাৰপিছত আছে তোমাৰ এইটো চোৱা পৰমাত্মা হ'লে পৰমাত্মা পৰযোগ আত্মা পৰমাত্মা নামযোগ কৰণ নামাকৰণ বুধযোগ উদয় বোধয় তাৰপিছত যযোগ নিয় যজ্ঞ এইটো চব বহুত ইম্পৰ্টেণ্ট হয় এইটো তাৰপিছত নিযোগ উপায় নিৰূপায় নিযোগ উপায় নিৰূপায় উদ্যোগ্ৰ উদগ্ৰ এইটো চাওক ফাইনেলত আহিছে এইখিনি তাৰপিছত চোৱা ইয়াতে তোমাৰ সমাৰ্থক শব্দকেইটা তোমালোকে ইমূৰৰ পৰা চাই যাবা এইটো মেট্ৰিকত আহিছে সমাৰ্থক শব্দ চোৱা নবীন মানে নতুন তোমালোকে চাই যাবা ইমূৰৰ পৰা নবীন নতুন বিপদ বিপত্তি কটকী মানে দূত হয় হাত হ'লে হস্থ গিউ মানে গৃত বা হাত এইটো চোৱা হাত মানে বজাৰ মুখ মানে বদন এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত কুসুম ফুল হ'ব পুষ্প হ'ব তুমি যি লিখিব পাৰা কম হ'লে তাকৰ হৃদয় বুকু সূৰ্যা সৰল কলংগ দাগ কেৰাহী বেকা দৃষ্টি কেৰাহী হ'লে লোহৰা তৰংগ মানে ঢৌ কপাল মানে ভাগ্য চকু নেত্ৰ চক্ষু যি লিখা পানী জল দিন দিৱস বতাহ পৱন গছ বৃক্ষ গুহা গহ্বৰ ধৰা হ'লে পৃথিৱী ধন বিত্ত দুখ কষ্ট তাৰপিছত তোমাৰ দুখীয়া দৰিদ্ৰ বহু সৰ বিষ হ'লে তোমাৰ কি হ'ব এইটো চোৱা বিষ ব্যথা দুখ বিপদ আপদ কৰুণ দুখ কিতাপ পুথি সমাৰ্থক শব্দ যিহেতু হয় বিশাল হ'লে বহল উৎসৰ্গা মানে অৰ্পণ অসীম অনন্ত দেউতা পিতৃ ঘৈণী পত্নী সাগৰ সমুদ্ৰ লোণ স্বৰ্ণ অগ্নি জুই তাৰপিছত কৰ্ণ মানে ছোৱালী শিৱ মহাদেৱ পুৰণি প্ৰাচীন উপাসনা প্ৰাৰ্থনা সপোন স্বপ্ন ঈশ্বৰ ভগৱান পণ্ডিত সাধু নিলয় মানে ঘৰ নিৰাকাৰ মানে নিকাৰ মানে দুখ টান হ'লে কঠিন পাত মানে পত্ৰহৰিত এইটো চোৱা পাত মানে পত্ৰহৰিত পাতৰ সমাৰ্থক পত্ৰহৰিত হয় পল্লৱ ক'ব পৰা অনুক্ষুদ্ৰ হাতী গজ এইটো চোৱা গজানন বুলি কয় হাতীক গজ বুলিও লিখিব পৰা তাৰপিছত আছে তোমাৰ এইটো চোৱা প্ৰবীণ প্ৰাচীন ভূত প্ৰেত এইটো তাৰপিছত ফুল হ'লে পুষ্প আৰু পীড়া যন্ত্ৰণা তাৰপিছত চোৱা বিপৰীত শব্দ কি আহিব পাৰে আদৰ হ'লে অনাদৰ উচিত অনুচিত চিনাকি অচিনাকি স্বদেশ বিদেশ সুবিধা অসুবিধা সুখ্যাতি কুখ্যাতি বিস্তৃত সংক্ষেপ স্থাৱৰ অস্থাৱৰ আনন্দ নিৰানন্দ বন্ধন মুক্ত ৰাগ বৃদ্ধি উৎকৃষ্ট নিকৃষ্ট অতিবৃষ্টি অনাবৃষ্টি ইম্পৰ্টেণ্ট হয় তাৰপিছত সুশক্তি কুশক্তি বিস্তৃত সংক্ষিপ্ত উচ্ছৃংখল শৃংখল তাৰপিছত দ্ৰুত হ'লে লেহেম হ'ব লেহেম আবিৰ্ভাৱ হ'লে তিৰুভাৱ তাৰপিছত সুখী দুখী তাৰপিছত তোমাৰ এটা আছে জ্যেষ্ঠ কনিষ্ঠ আশীৰ্বাদ অভিশাপ ইহলোক পৰলোক জ্ঞানী মূৰ্খ গ্ৰহণ ত্যাগ উন্নতি অৱনতি চুটি দীঘল কঠিন কোমল কঠোৰ কোমল দেশী বিদেশী প্ৰখ্যাত অখ্যাত তিৰস্কাৰ পুৰস্কাৰ তাকৰ সৰ সদাচাৰ কদাচাৰ বা কুআচাৰ গৰিষ্ঠ লঘিষ্ঠ উত্তম অধম উচ্চাৰ নিৰুচ্চাৰ নিয়ম অনিয়ম অধিকাৰ অনাধিকাৰ তোমালোকে ধৈৰ্য সহকাৰে যদি ভিডিঅ'টো চাব পাৰা ডেফিনেটলি তোমালোকে গোটেইখিনি মাৰ্ক পাই যাবা তাৰপিছত সপোন দিঠক সুন্দৰ কুৎসিত আছামী ফৰিয়াদী এইটো চাবা আছামী ফৰিয়াদী আই ব্যয় আদি অন্ত বাক্য দুৰ্ভাগ্য সন্ধি বিচ্ছেদ মূৰ্খ জ্ঞানী বিপদ সম্পদ শুক্লপক্ষ কৃষ্ণপক্ষ উপস্থিত অনুপস্থিতিত শেষ আৰম্ভ ক্ষীণ শকত স্পষ্ট অস্পষ্ট প্ৰাচ্য পশ্চাত্য তাৰপিছত চোৱা এটা শব্দত প্ৰকাশ কৰা এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এটা শব্দত প্ৰকাশ কৰা চোৱা তোমালোকে মোৰ পৰা চাই যাবা এটা কি হৈছে চোৱা যি আগে হোৱা নাই অভূতপূৰ্ব আনৰ দুখ দেখা স্বভাৱ অসূয়া গৰৈ মাছৰ সৰু সৰু পোৱালি গৰৈ চিৰিকা যি সকলো জ্ঞানৰ সৰ্বজ্ঞ হঠাতে হোৱা ঘটনা আকস্মিক যাৰ দুই হাতত সমান চলে সেইটো হৈছে তোমাৰ সব্যসাচী যিকোনো পক্ষ নলয় নিৰপেক্ষ যাৰ দয়া মমতা নাই নিৰ্দয় চাই যাবা তোমালোকে ইয়াৰ পৰাই পাবা আৰু এইবোৰলৈ তোমালোকে টেনশ্যন কৰিব নালাগে তোমালোকে ভালদৰে দুই এবাৰ প্ৰেক্টিছ কৰিবা মানে দুবাৰমান ভিডিঅ'টো চালে তোমালোকৰ গোটেইখিনি কমপ্লিট হৈ যাব চুহি খোৱা বস্তু চুৰুহা তাৰপিছত ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি প্ৰত্যুৎপন্নমতি এইটো কিন্তু মনত ৰাখিবা দেই ইম্পৰ্টেণ্ট হৈছে 19ত আহি গৈছে প্ৰশ্নটো নেজ নহৰা বেঙৰ পোৱালি সেইটো লালুকি বা তোমাৰ বেঙৰ পোৱালি কি বুলি কয় লালুকি বুলি কয় মনত ৰাখিবা ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত এইটো প্ৰাতঃস্মৰণীয় যি অপকাৰীক স্বীকাৰ নকৰে অতৃজ্ঞ বা কৃতজ্ঞ আনৰ ভাল দেখিব নোৱাৰা এইটো চকু চৰহা যি আনৰ অধীনত নহয় তেওঁ স্বাধীন হয়
তাৰপিছত তোমাৰ যিয়ে শিৱক পূজা কৰে সেইজনক তোমাৰ শৈৱ বুলি কয়। আনৰ ওপৰত নিৰ্ভৰ কৰা লোক পৰনিৰ্ভৰশীল, যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে স্বনিৰ্ভৰশীল, যি উপকাৰীৰ শলাগ লয় কৃতজ্ঞ, যাৰ পূৰ্ব জন্মৰ কথা মনত আহে জাতিস্মৰ। এইটো কিন্তু ইম্পৰ্টেণ্ট হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু তোমালোকৰ এছামিছৰ টেক্সচুৱেল যিখিনি আছে সেই টেক্সচুৱেলখিনি তোমালোকৰ কাৰণে একেবাৰে তোমালোকে লিক পেপাৰৰ নিচিনাকৈ তোমালোকে চাবা, তাৰে পৰা 100% কুৱেশ্যন কমন আহিব। মই সেইটো গেৰাণ্টি দি ক'ব পাৰোঁ, কাৰণ তোমাৰ বহুত পৰিশ্ৰম কৰিছোঁ তোমালোকৰ সেই কিতাপটো এনালাইচিছ কৰাৰ কাৰণে। প্ৰিভিউড এক্সামিনেশ্যনৰ হাফ ইয়াৰলিৰ কুৱেশ্যন পেপাৰ, তাৰপিছত প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ গোটেইখিনি মই এনালাইচিছ কৰি তোমালোকৰ কাৰণে ওলাইছোঁ। তোমালোকে সেই ভিডিঅ'টো চাই ল'বা, আৰু সেই তাতে 100% এনচাৰৰ সৈতে আলোচনা কৰিম। এনেকুৱা নহয় যে কেৱল তাতে প্ৰশ্ন থাকিব, তেনেকুৱা নহয়, এনচাৰখিনিও আমি একেলগে আলোচনা কৰি যাম। তাৰপিছত চোৱা, ইয়াতে আছে তোমাৰ যি মাটি ফুটি ওলাই উদ্ভিদ, যি পৰিণাম চিন্তা কৰি কাম কৰে তাক কয় পৰিণামদৰ্শী, ব্যাকৰণত যি পাৰ্গত ব্যাকৰণিক, আগে নুশুনা কথা অশ্ৰুতপূৰ্ব। তাৰপিছত যি মাটিৰে নিৰ্মিত মৃন্ময়, যি তিৰোতাৰ স্বামী মৰিছে তাক বিধৱা বুলি কয়, মেলত যি পাৰ্গত মেলেকি, একেমাকৰ যি সন্তান শহুধৰ। এইটো কিন্তু ইম্পৰ্টেণ্ট হয়, এইটো আহি থাকে বাৰে বাৰে। অতিশয় শীত নহয় উষ্ণ নহয় নাতিশীতোষ্ণ, যি যন্ত্ৰেৰে হাতেৰে সূতা কাটে সেইটোক যঁতৰ বুলি কয়, যি মাটিৰ উৎপাদিকা শক্তি নাই অনুৰ্বৰা, পুৰুষৰ ভিতৰত শ্ৰেষ্ঠ যি সেইটো পুৰুষোত্তম। এইটো চোৱা, তোমাৰ ইয়াতে মাটিৰ বাচন গৰুতা কুমাৰ, হঠাতে হোৱা ঘটনা আকস্মিক, জলৈ যোৱা টান দুৰ্গম। ইম্পৰ্টেণ্ট হয়। যাৰ দুই হাত সমানে চলে সেইটো হৈছে তোমাৰ সব্যসাচী। তাৰপিছত লোকৰ পৰা নিন্দা লোকৰ নিন্দা, যি আনৰ বস্তুৰ বলেৰে কাঢ়ি নিয়ে ডকাইত। তাৰপিছত চোৱা, যি লোকে বিশ্বাস ৰাখিব নোৱাৰে অবিশ্বাসী। তাৰপিছত আছে যি মানুহে দেশক ভাল পায় দেশপ্ৰেমিক, যাৰ ধন আছে তেওঁক ধনী বুলি কয়, যিজনে ভৱিষ্যত চিন্তা কৰিব পাৰে দূৰদৰ্শী, একে সময়তে হোৱা সমসাময়িক। এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত এইটো চোৱা, যিজন কৰ্মত বীৰৰ তুল্য কৰ্মবীৰ, যিজন সাহিত্যৰ সম্ৰাটৰ তুল্য সাহিত্য সম্ৰাট, এবাৰ গুটি লাগি মৰা গছ এইটোক ঔষধি বুলি কয়। ঠিক আছে, ঔষধি বা এইটোক তুমি কলগছ বুলিও ক'ব পাৰা। ঠিক আছে, বহুত কিতাপত কলগছ বুলি উল্লেখ আছে, তো ঔষধি লিখিব পাৰা বা কলগছো লিখিব পাৰা। শৰৎকালত হোৱা অনুষ্ঠান শাৰদীয়, যিয়ে বিষ্ণুক পূজা কৰে বৈষ্ণৱ, যাক নিবাৰণ কৰিব নোৱাৰি অনিবাৰ্য। এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত পানী আৰু মাটিত চৰে যি সেইটো উভচৰ, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমাৰ যি নিয়মমতে খৰচ কৰে মিতব্যয়ী, বহুত ইম্পৰ্টেণ্ট হয়। যাক সহজে লাভ কৰিব নোৱাৰি লাভ কৰিব পৰা যায় সেইটো সুলভ বা সহজলভ্য, যাক সহজে লাভ কৰিব নোৱাৰি দুৰ্লভ। যিয়ে দেৱীক পূজা কৰে শাক্ত বুলি কয় তেওঁ, কাঁহৰ বাচন গৰু তাক কহাৰ বুলি কয়, দা কোঠাৰ কৰা লোক কমাৰ হয়, যি পানীত জন্মে জলজ, যাৰ সকলো বস্তু আটাইকৈ আছে সেইটো হৈছে উভয় নদী বা আটন্তীৰ, যি মানুহ দেশৰ ভক্ত দেশভক্ত, আহাৰ জীৰ্ণ নোহোৱা কাৰণে হোৱা বেমাৰ অজীৰ্ণ, যাক যুঁজিব পাৰি বোধগম্য, যাক পৰিহাৰ কৰিব নোৱাৰি অপৰিহাৰ্য। সেইটো ইম্পৰ্টেণ্ট হয়। বিপদৰ সময়ত তোলা বুদ্ধি প্ৰত্যুৎপন্নমতি, চোবাই খোৱা বস্তু চব্য, চেলেকি খোৱা বস্তু হৈছে লেজ্জ, আৰু পি খোৱা বস্তু হৈছে পেয়। এইখিনি আছিল তোমাৰ এটা শব্দত প্ৰকাশ কৰা। তোমালোকৰ মেট্ৰিক পৰীক্ষাত ইয়াৰে পৰা তোমালোকে 2 মাৰ্ক 100% গেৰাণ্টি তোমালোকে পাই যাবা। তাৰপিছত আছে চব বাক্যৰ পৰিৱৰ্তন, এইখিনিও তোমাৰ বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰে পৰা তোমালোকে 2 মাৰ্ক পাই যাবা। মিছা কোৱাজনক সকলোৱে বেয়া পায়, এইটো তোমাৰ মিশ্ৰ বাক্যলৈ নিবলৈ দিছে, এইটো সৰল বাক্য হয়, ইয়াতে তুমি মিশ্ৰ বাক্যত নিব লাগে। চব মিশ্ৰ বাক্যত নিবলৈ হ'লে কমা দাঁড়িবা তুমি আৰু ইউজ কৰিব লাগে। ঠিক আছে, তো যিজনে মিছা কথা কয় তেওঁক সকলোৱে বেয়া পায়, এইটো তোমাৰ মিশ্ৰ বাক্য হৈ গ'ল। তাৰপিছত তোমাৰ চোৱা, সৰল বাক্যলৈ এইটো পৰিৱৰ্তন কৰিবলৈ দিছে, যিজন সৎ তেওঁক ঈশ্বৰে দয়া কৰে। তাৰমানে কি, সৎ লোকক ঈশ্বৰে দয়া কৰে। এইটো চব 22ত আহি যোৱা প্ৰশ্ন হয়। তাৰপিছত তোমাৰ ইয়াতে কৈছে যে এইটো চব 20ত আহিছে এইখিনি, সৰল বাক্য মিশ্ৰ বাক্য আৰু যৌগিক বাক্য কাক বোলে, প্ৰত্যেকৰে একোটাকৈ উদাহৰণ দিয়া। তো এইটো তোমাৰ চোৱা, সৰল বাক্য কাক বোলে, যি বাক্যত মাত্ৰ এটা কৰ্তা আৰু এটা সমাপিকা থাকে তাকে সৰল বাক্য বোলে। যেনে অঞ্জলীয়ে কিতাপ পঢ়িছে, এজন আছে অঞ্জলী, এজন থাকিব লাগিব কৰ্তা, মানে কাম কৰা মানুহ এজন থাকিব লাগিব, আৰু এটা তোমাৰ অবজেক্ট থাকিব লাগিব। তাৰপিছত চোৱা, মিশ্ৰ বাক্য কি হয় চোৱা, যি মূল বা প্ৰধান একোটি বাক্যৰ লগত বা এটা বা ততোধিক অপ্ৰধান বাক্য ব্যৱহাৰ কৰি সম্পূৰ্ণ ভাৱ প্ৰকাশ কৰাকে জটিল বাক্য বোলা হয়। যেনেকুৱা সৰুতে যিয়ে মন পুতি পঢ়ে
আৰু বিদ্যা অৰ্জন কৰে তেওঁ জীৱনত সুখী হয়। মানে ইয়াতে তোমাৰ কি হ'ব, মানে মিশ্ৰ বাক্য হ'লে কণ্ডিশ্যনেল হয়, ঠিক আছে। যেনেকুৱা তোমাৰ যিজনে পঢ়িলেহে তোমাৰ কি হ'ব পাৰিব, জীৱনত সুখী হ'ব পাৰিব। তাৰমানে তোমাৰ কৰ্তাজন বেলেগ এটা কামৰ ওপৰত কি হয়, নিৰ্ভৰশীল হয়, এইটো সেইকাৰণে এইটোক তোমাৰ কি বুলি কৈছে, মিশ্ৰ বাক্য বুলি কৈছে। আৰু যৌগিক বাক্যত তোমাৰ কি হয় চোৱা, যি বাক্যত দুটা বা ততোধিক সম্পূৰ্ণ স্বতন্ত্ৰ সৰল বাক্য বা মিশ্ৰ বাক্য থাকে তাকেই যৌগিক বাক্য বোলে। যেনে পিংকিয়ে হঠাতে হাঁহে, হঠাতে নাচে আৰু হুৰাহুৰেও কান্দে। এইটো চোৱা বহুত কেইটা কাম একেলগে আছে আৰু গোটেইকেইটা কাম তোমাৰ বেলেগ বেলেগ হয়। হাঁহে এটা তোমাৰ নাচে আৰু এটা কি কৰে, কান্দে, এইখিনি আছে। তাৰপিছত চোৱা এইটো প্ৰশ্ন, সঁচা কথা ক'বা, এইটো সঁচা কথা ক'বা তেতিয়াহে মৰম কৰিব, সকলোৱে মৰম কৰিব, এইটো চোৱা 19ত অহা প্ৰশ্ন হয়। তো এইটো চোৱা সঁচা কথা ক'বা তেতিয়া সকলোৱে মৰম কৰিব, এইটো কি হ'ব, সঁচা কথা ক'লে সকলোৱে মৰম কৰিব। অকৃতজ্ঞ লোকে ক'তো আসন নাপায়, তো এইটো কি লিখিবা, যিজন লোক অকৃতজ্ঞ তেওঁ ক'তো আসন নাপায়, হয়নে? এইটো যিজন লোক অকৃতজ্ঞ তেওঁ ক'তো আসন নাপায়। তাৰপিছত মই আগেয়ে ৰাণীক ৰূপহী আৰু গুণৱতী ছোৱালী বুলি জানিছিলোঁ, এইটো তুমি কেনেকৈ লিখিবা চোৱা, এইটো ডাঙৰ চেণ্টেঞ্চ হয়, মিশ্ৰ বাক্যলৈ নিবলৈ দিছে যে, এইটো কি লিখিবা, ৰাণী যে এজন ৰূপহী আৰু গুণৱতী ছোৱালী মই আগেয়ে জনা নাছিলোঁ। তাৰপিছত আছে এইখিনি চোৱা, যি সময়ত কিতাপ পঢ়া সেই সময়ত হাই উৰুমি নকৰিবা। এইটো তোমাৰ সৰল বাক্যলৈ নিব লাগে যে কিতাপ পঢ়া সময়ত হাই উৰুমি নকৰিবা। তোমালোকে দুয়োটা মনত ৰাখিবা, কাৰণ তোমাৰ কেতিয়াবা এইটো তোমাৰ সৰল বাক্য হয় আৰু এইটো হৈছে যৌগিক বাক্য। এইটো যৌগিক বাক্যৰ পৰা সৰল বাক্যলৈ আনিবলৈ দিছে, গতিকে তোমালোকে দুয়োটা মনত ৰাখিবা, তো যিকোনো কুৱেশ্যন আহিলে পাৰিবা। ভাল শিক্ষা পায়ো সৎ স্বভাৱী হ'ব নোৱাৰিলোঁ, এইটো যৌগিক বাক্যলৈ নিবলৈ দিছে। তো ভাল শিক্ষা পাইছোঁ কিন্তু সৎ সাহসী হ'ব বা সৎ স্বভাৱী হ'ব নোৱাৰিলোঁ। তাৰপিছত আছে তোমাৰ চোৱা, যদিও পঢ়া শুনাত ভাল ছোৱালীজনী তথাপি তাইৰ ব্যৱহাৰ বেয়া, এইটো যৌগিক বাক্যলৈ নিবলৈ দিছে। এইটো কি হ'ব, তাই পঢ়া শুনাত ভাল কিন্তু তাইৰ ব্যৱহাৰ হ'ল বেয়া। তাৰপিছত যিসকলে ব্যাকৰণ মন পুতি পঢ়ে তেওঁলোকে ভাষাটো ভালকৈ জানে। তো এইটো তোমাৰ চোৱা, এইটো ব্যাকৰণ পঢ়িলেহে তোমাৰ ভালকৈ জানিব, হয়নে? তো সৰল বাক্যলৈ নিবলৈ দিছে, মানে ব্যাকৰণ মন পুতি পঢ়াসকলে ভাষাটো ভালকৈ জানে। তাৰপিছত চোৱা, পৃথিৱী যে ঘূৰণীয়া হয় সেই কথা সকলোৱে জানে, তো এইটো ডাইৰেক্টলি লিখিবা, পৃথিৱী ঘূৰণীয়া। তাৰপিছত চোৱা, ভুল বাক্য শুধৰণি কৰা, ইয়াৰ পৰা তোমালোকৰ 1 মাৰ্ক আহিব আৰু তোমালোকে গোটেইখিনি পাবা ইয়াতে। চাবা, যদি ক'ৰবাত যোৱাৰ কথা কয়, এইটো চোৱা, মই যোৱাকালি বৰপেটালৈ গৈছিলোঁ। ইয়াতে চোৱা, যোৱাকালি আৰু অহাকালি কোনো শব্দ নাই অসমীয়া ব্যাকৰণত, ঠিক আছে, যোৱাকালি অহাকালি। কাৰণ যেতিয়া তুমি কালি শব্দটো ব্যৱহাৰ কৰিবা, সেই শব্দটো যেতিয়া তুমি সম্পূৰ্ণৰূপে লিখিবা, লিখাৰ পিছত তোমাৰ সেইটোৱে বুজাব সেইটো ফিউচাৰ টেন্সৰ হয় নে পাষ্ট টেন্সৰ হয়। বুজি পাইছা কি কৈছোঁ? তো ইয়াতে চোৱা, মই কালি বৰপেটালৈ গৈছিলোঁ, ইয়াতে চোৱা, যেতিয়া তুমি গৈছিলোঁ ইয়াতে কৈছা, গৈছিলোঁ কোৱাৰ লগে লগে ইয়াতে যিটো কালি যিটো শব্দ আছে সেই কালিটো তোমাৰ পাষ্ট টেন্স বুজাব। বুজি পাইছানে? মানে যোৱাকালিহে গৈছিল, কাৰণ ইয়াতে তোমাৰ গৈছিলোঁ তোমাৰ কি হৈছে, ইয়াতে ভাৰ্বটো ইউজ কৰা হৈছে। বুজি পাইছানে? তো সদায় মনত ৰাখিবা, যদি যোৱাকালি বা অহাকালি থাকে তোমালোকে সদায় ভাৰ্বটোৰ ওপৰত কি কৰিবা, মন দিবা যে সেইটো ভাৰ্ব তোমাৰ পাষ্টত আছে নে ফিউচাৰত আছে, ঠিক আছে। যেতিয়াকৈ তুমি যদি কোৱা যে মই অহাকালি বজাৰলৈ যাম, এই বাক্যটো ভুল হয়, কিহৰ কাৰণে, কাৰণ তুমি অহাকালি কৈছা আৰু ইয়াতে কৈছা যে যাম বুলি কৈছা। তো তুমি যেতিয়া যাম শব্দটো ইউজ কৰিবা, যাম শব্দটো ইউজ কৰাৰ লগে লগে তুমি যেতিয়া কালি শব্দ ইউজ কৰিবা, সেই কালি শব্দটো তোমাৰ ফিউচাৰ বুজাব। বুজি পাইছানে? কাৰণ ইয়াতে ভাৰ্বটো তোমাৰ ফিউচাৰত আছে। বুজি পালানে নাই? তাৰপিছত তোমাৰ আছে চোৱা, এইটো চোৱা, মন কৰিবা তোমালোকে সময়ৰ লগত কেতিয়াও টা ইউজ নহয়, ঠিক আছে, সময়ৰ লগত কেতিয়াও টা ইউজ নহয়। তো আজিকালি এইটো চোৱা, আজিকালি সকলোবোৰ স্কুল 10টা বজাত বহে, এইটো আজিকালি সকলো স্কুল 10 বজাত বহে, টা শব্দটো তুমি ইউজ কৰিব নোৱাৰা সময়ৰ ক্ষেত্ৰত। আৰু এটা কথা মনত ৰাখিবা, শ্ৰেণীৰ ক্ষেত্ৰত তুমি যদি শ্ৰেণী উল্লেখ কৰিছা তেতিয়াহ'লে তুমি কিন্তু মান শব্দটো ইউজ কৰিব নোৱাৰা। যেনেকুৱা তুমি যদি কোৱা যে মই 8ম শ্ৰেণীত পঢ়োঁ, তেতিয়াহ'লে ভুল হ'ব, কিহৰ কাৰণে, কাৰণ তুমি অলৰেডি কৈছাই 8ম শ্ৰেণীত পঢ়া বুলি আৰু তুমি শ্ৰেণীত বুলি উল্লেখ কৰিছা, গতিকে তুমি তাতে শ্ৰেণী উল্লেখ কৰিলে তুমি যদি মান ইউজ কৰা ভুল হ'ব, তাৰমানে দুটা একেলগে ইউজ কৰিব নোৱাৰা। যদি মান ইউজ কৰিছা তেতিয়া শ্ৰেণী ইউজ কৰিব নোৱাৰা, আৰু যদি শ্ৰেণী ইউজ কৰিছা তেতিয়াহ'লে মান ইউজ কৰিব নোৱাৰিবা। বুজি পালানে?
তাৰপিছত চোৱা এইটো তুমি কালি যেনে তেনে যাবা। এইটো চোৱা তুমি কালি যেনে তেনে যাবা, কালি যেনে তেনে যাবা, তো এইটো তুমি কালিলৈ যেনে তেনে যাবা হ'ব, নাইবা তুমি কাইলৈ লিখিব পাৰা। ঠিক আছে, তুমি কাইলৈ যেনে তেনে যাবা, এইটো তুমি ইউজ কৰিব পাৰা। এইটো চোৱা মই কালি গুৱাহাটীলৈ যাম, এইটো চোৱা এইটো ঠিক আছে, এইটো কালি। ইয়াতে যিটো কালি আছে সেই কালিটো তোমাৰ কি ফিউচাৰ বুজাব, কাৰণ ইয়াতে যাম শব্দটো আছে, গতিকে এটা তোমাৰ মই কাইলৈ হ'ব, এইটো কালি নহয় কাইলৈ হ'ব। বুজি পাইছানে? তাৰপিছত সি ভাত খাই স্কুললৈ গ'ল, হয়নে? এইটো চোৱা সি ভাত খাই স্কুললৈ গ'ল। ইয়াতে তোমাৰ এইটো ইয়ৰ নহয়, এইটো হ্ৰস্বই হ'ব। সি ভাত খাই স্কুললৈ গ'ল। ইয়াতে চোৱা কেৱল এই অন্তস্থিৰটো ইয়াতে ভুল আছে, ইয়াতে হ্ৰস্বই হ'ব। তাৰপিছত অহাকালি মই ঘৰত গৈছিলোঁ, এইটো চোৱা অহাকালি মই ঘৰত গৈছিলোঁ, অহাকালি এইটোতো নহয়, কালি মই ঘৰলৈ গৈছিলোঁ। ঠিক আছে, এইটো হ'ব কালি মই ঘৰলৈ গৈছিলোঁ। তাৰপিছত চোৱা মই অথনিকৈ বজাৰলৈ গৈছিলোঁ। ইয়াতে চোৱা ইয়াতেও লৈ ইউজ হৈছে, ইয়াতেও কৈ ইউজ হৈছে, দুটাকৈ লৈ কৈ বৈ এইবোৰ ইউজ কৰিব নোৱাৰে। তো তোমাৰ মই অথনি বজাৰলৈ গৈছিলোঁ হ'ব, এইটো মই অথনি বজাৰলৈ গৈছিলোঁ। তোমাৰ মামা ঘৰত আছেনে? এইটো ভুল হয়, এইটো ভুল হয়। কিহৰ কাৰণে? কাৰণ তোমাৰ শব্দটো ছেকেণ্ড হয়, তো ছেকেণ্ড পাৰ্চনৰ লগত ইয়াতে তোমাৰ যিটো আহিব এছ বা ইয়ে যোগ হ'ব। ঠিক আছে, আৰু অসমীয়াত তোমাৰ ৰ বা ৰা যোগ হয়। তো এইটো চোৱা তোমাৰ মামা আছে যে, গতিকে এইটো মামাৰা হ'ব। তাৰপিছত আমি যে সুধোঁ যে তোমাৰ দেউতাৰ নাম কি, তোমাৰ দেউতাৰ নাম কি, এইটো শুদ্ধনে? এইটো শুদ্ধনে বাৰু? এইটো ভুল হয়। কিহৰ কাৰণে? কাৰণ তোমাৰটো ছেকেণ্ড হয়, ছেকেণ্ড পাৰ্চন হয়, গতিকে ছেকেণ্ড পাৰ্চন হোৱাৰ লগে লগে এইটো তোমাৰ কি হৈ যাব, প্লুৰেল ফৰ্মত আহিব লাগিব। মানে তুমি ইয়াতে লিখিব লাগিব দেউতাৰাৰ। তোমাৰ দেউতাৰাৰ নাম কি বা তোমাৰ মাৰাৰ নাম কি? ঠিক আছে, মনত ৰাখিবা। তাৰপিছত চোৱা ইয়াতে কৈছে মোৰ বিষাইছে, মোৰ বিষাই নহয়, এইটো মোৰ কামুৰেহে, মোৰ কামুৰিছে। তুমি যাবানে নাই? এইটো চোৱা তুমি যাবানে নাই লিখি তোমাৰ ইয়াতে কি দিছে, এইটো দাৰি দি দিছে। দাৰি নহয়, এইটো কুৱেশ্যন মাৰ্ক হয়, এইটো কুৱেশ্যনবোধক চিহ্ন হয় বা কুৱেশ্যনবোধক বাক্য হয়, গতিকে তুমি যাবানে হ'ব আৰু শেষত কুৱেশ্যন পৰিব। এইটো তোমালোকক এইমাত্ৰ ক'লোঁ, মই দশমমান শ্ৰেণীত পঢ়োঁ। ইয়াতে চোৱা দশম, এইটো চোৱা শ্ৰেণী শব্দটো অলৰেডি ইউজ হৈছে, হয়নে নাই? গতিকে ইয়াতে তুমি কি কৰিব নোৱাৰা, এই মান শব্দটো ইউজ কৰিব নোৱাৰা। আৰু তুমি যদি ডাইৰেক্টলি এনেকৈ কোৱা যে মই দশমমানত পঢ়োঁ, তেতিয়াহ'লে কিন্তু শুদ্ধ হ'ব। মই দশমমানত পঢ়োঁ, এইটো শুদ্ধ হয়। মই দশমমানত পঢ়োঁ, এইটো শুদ্ধ হয়, কাৰণ তুমি ইয়াতে শ্ৰেণী শব্দটো ইউজ কৰা নাই। আৰু তুমি যদি শ্ৰেণী শব্দ ইউজ কৰা, তেতিয়াহ'লে মান শব্দটো ইউজ কৰিব নোৱাৰা। কিন্তু তোমাৰ সদায় বেচিকেলি তোমাৰ এইটোৱে ইউজ কৰা হয়, গতিকে তোমালোকে এইটোও লিখিবা, এইটো লিখিলেও শুদ্ধ হয়। তাৰপিছত চোৱা এইটো তুমি অহাত দেৰি কৰিলা। চোৱা দেৰি শব্দটো এইটো আমাৰ পিউৰ এছামিছত ইউজ নহয়, কেতিয়াবা তোমাৰ কাব্য বা বাক্য সেইবোৰত ইউজ হ'ব পাৰে, কিন্তু গ্ৰামাৰেটিকেলি দেৰি শব্দটো ইউজ নহয়। তুমি অহা পলম কৰিলা। তাৰপিছত তাৰ চকু উঠিছে নেকি? চকু নামেহে, চকু উঠিব নোৱাৰে, উঠি গ'লেতো শেষ আৰু, চকু নামিছে। আমি বজাৰ যাম নেকি? আমি বজাৰলৈহে যাম হ'ব। সি মোক গালি দিছে, গালি দিব পাৰে নেকি? গালিটো দিব নোৱাৰে, গালি পাৰিবহে পাৰে, গতিকে সি মোক গালি পাৰিছে। মোৰ মূৰটো বৰকৈ বিষাইছে, এইটো চব বিষাইছে শব্দটোৰ ঠাইত কি হ'ব, কামুৰিছে আহিব। মোৰ মনত তেওঁ এজন ভাল মানুহ, মোৰ মনত তেওঁ এজন ভাল মানুহ। এতিয়া চোৱা মোৰ মনত তেওঁ এজন ভাল মানুহ, এইটো কি হ'ব, মোৰ মতে হ'ব। এইটো মোৰ মতে তেওঁ এজন ভাল মানুহ, মোৰ মতে তেওঁ এজন ভাল মানুহ। তাৰপিছত ল'ৰাটোৱে মাকক আমনি পাইছে। এইটো চোৱা ল'ৰাটোৱে মাকক আমনি পাইছে নেকি? এইটো আমনি তোমাৰ কৰেহে, আমনি নাপায়, আমনি কৰে, কাৰণ এইটো তোমাৰ কি হয়, একশ্যন হয়। মোৰ টোপনি আহিছে, টোপনি নাহে, টোপনি সদায় ধৰে, গতিকে টোপনি ধৰিছে হ'ব। তাৰপিছত তোমাৰ দেউতাই কি কৰি আছে? এইটো চোৱা দেউতা, মই অলপ আগতে ক'লোঁ তোমালোকক দেউতা, মাক বা এইবোৰ হ'লে তোমাৰ সদায় প্লুৰেল ফৰ্মত ইউজ কৰিব লাগে। ঠিক আছে, কেৱল মই হ'লেহে আহিব, এইটো দেউতাক আহিব। তো তোমাৰ দেউতাৰাই কি কৰি আছে হ'ব, ৰাম ও যদু আহিছে, এইটো চোৱা নহয়, ৰাম আৰু হ'ব, ৰাম আৰু যদি আহিছে। তাৰপিছত আছে তোমাৰ এইটো তাৰ গাখন বৰ গৰম, এইটো চোৱা গাখন, এইটো খন শব্দটো কেতিয়া ইউজ কৰা হয়, বস্তুৰ ক্ষেত্ৰত ইউজ কৰা হয়। তো বস্তুৰ ক্ষেত্ৰত যদি ইউজ কৰা হয়, ইয়াতে মানুহৰ ক্ষেত্ৰত বা প্ৰাণীৰ ক্ষেত্ৰত খন শব্দটো ইউজ নহয়।
ছয়াতে তোমাৰ গাটো বৰ তপত হ'ব, ঠিক আছে, গৰম নহয় এইটো তপত হ'ব, আৰু গা খন নহয় এইটো গাটো হ'ব, ঠিক আছে। তাৰপিছত চোৱা প্ৰত্যয়, প্ৰত্যয় চোৱা, এইটো প্ৰত্যয় কাক বোলে এটা উদাহৰণ দি বুজাই লিখা। প্ৰকৃতি বা মূলৰ লগত বিভিন্ন অৰ্থত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন নতুন শব্দ বা পদ ৰচিত হয় তাকে প্ৰত্যয় বোলে। যেনে ফুল যোগনি, চোৱা ফুলৰ লগত তনি যোগ হ'লে ফুলনি হৈছে, আৰু ফুলনি মানে তোমালোকে জানা গাৰ্ডেন হয়, ঠিক আছে। তো তুমি যদি ডাইৰেক্টলি ফুল বুলি কোৱা তেতিয়াহ'লে ছিংগল ফুল বুজাব, তেতিয়া কিন্তু তোমাৰ আৰু অনি যোগ দিয়াৰ লগে লগে সেইটো গাৰ্ডেন হৈ যাব, ঠিক আছে। তাৰপিছত চোৱা এইটো আমাৰ 25ত আহে যিটো ৰান্ধনি, একেবাৰে ইজি আহিছে, ৰান্ধনি, ৰান্ধযোগ কণী, ৰান্ধনি, নাওযোগ কৰিয়া, নাৱৰীয়া। এতিয়া চাবা তোমালোকৰ পৰীক্ষাত কি কি আহিব, মেট্ৰিক পৰীক্ষাত। মৰমীয়াল, মৰমযোগ ইয়াল, মৰমীয়াল। তাৰপিছত তোমাৰ কলপুতীয়া, কলপাত যোগ ইয়া, কলপতীয়া। লাজোৱা, লাজোকোৱা, লাজোৱা। খেতিয়ক হ'লে খেতি যোগ অক, খেতিয়ক। এইটো কিন্তু ইম্পৰ্টেণ্ট হয়, ভুল নকৰিবা। তোমালোকে ভিডিঅ'টো আৰু এবাৰ চাবা, পৰীক্ষাৰ আগতে তোমালোকৰ গোটেইখিনি হৈ যাব। ঘৰযোগ কচীয়া, ঘৰচীয়া। তাৰপিছত কপহুৱা হ'লে কপাযোগ কোৱা, কপহুৱা, চোৱা কপাযোগ কোৱা, কপহুৱা। তাৰপিছত গবাইত, গৰ্বযোগ ইট, গবাইত, বহুত ইম্পৰ্টেণ্ট হয়। যুঁজাৰু কি হ'ব, যুঁজোকাৰু, যুঁজাৰু। তাৰপিছত নাচনীয়াৰ, নাচযোগ কণীয়াৰ, নাচনীয়াৰ। লেখক হ'লে লেখ যোগ অক, লেখক। এইবোৰ কিন্তু ভুল নকৰিবা, এইবোৰ কমন হয়, সদায় আহি থাকে। আকাশী হ'লে আকাশ যোগ কি হ'ব, অসমীয়া হ'লে অসম যোগ ইয়া। বাপতি হ'লে বাপ যোগ অতি, বাপতি। গাঁৱলীয়া হ'লে গাঁও যোগ কলীয়া, গাঁৱলীয়া। তাৰপিছত তোমাৰ লাহতি হ'লে লাহ যোগ অতি, লাহতি। কান্দৰী হ'লে কাণ যোগ কৰি, কান্দৰী। তাৰপিছত আছে চোৱা ইয়াতে বুদ্ধি যোগ অক, বুদ্ধিয়ক। নামনি হ'লে নাম যোগ অনি, নামনি। মজলীয়া হ'লে মাত যোগ কলীয়া, মজলীয়া। খেতিয়ক হ'লে খেতি যোগ অক, খেতিয়ক। খেলুৱৈ হ'লে খেল যোগ ঐ। এইটো মনত ৰাখিবা দেই, ইম্পৰ্টেণ্ট হয়। এনেকুৱাবোৰ তোমালোকৰ আহি থাকিব, এক্সামত আহিব তোমালোকৰ 26ত। দয়াযোগ আলু, দয়ালু। বিচনী হ'লে বীজ যোগ কণী, বিচনী। ফুলনি হ'লেতো গমেই পালোঁ। তাৰপিছত তোমাৰ এইটো আছে মগনীয়া হ'লে মাঘ যোগ উনিয়া, মগনীয়া, ঠিক আছে। তাৰপিছত চোৱা ইয়াতে আহিছে তোমাৰ কি, আচ্ছা চোৱা বেগ বাক্য সহ সমাসৰ নাম লিখা। এতিয়া সমাসৰ বিষয়ে আমি পিছতো আলোচনা কৰিম, গোটেইখিনি আছে, তোমালোকে তাতে চাই ল'বা, গোটেইখিনি আছে সমাসৰ বিষয়ে, ঠিক আছে। তাৰপিছতো তোমালোকে এবাৰ এইখিনিলৈ চকু ফুৰোৱা। এতিয়া ত্ৰিফলা, ত্ৰিফলা হ'লে তোমাৰ তিনি ফলৰ সমাহাৰ। তোমালোকে সদায় এটা কথা মন কৰিবা, যদি সংখ্যা হয়, যদি কি হয়, সংখ্যা থাকে, ঠিক আছে, তেতিয়াহ'লে সেইটো দ্বিগু সমাস হ'ব, দ্বিগু সমাস। সেইটো কি হ'ব, দ্বিগু সমাস। যেনেকুৱা তোমাৰ পঞ্চামৃত, যেনেকুৱা কি আছে পঞ্চামৃত, পঞ্চামৃত মানে এইটো চব পাঁচটা অমৃতৰ সমাহাৰ, দ্বিগু সমাস। তাৰপিছত তোমাৰ চাৰিআলি, চাৰিআলি, চাৰিটা বাটৰ সংযোগ স্থল চাৰিআলি বুলি কয়, সেইটো দ্বিগু সমাস হ'ব। তাৰমানে যদি সংখ্যাবাচক আহে তেতিয়াহ'লে সেইটো দ্বিগু সমাস হ'ব, ঠিক আছে। তাৰপিছত চোৱা উৰাজাহাজ, উৰাজী জাহাজ, এইটো হৈছে কৰ্মধাৰয় সমাস, মনত ৰাখিবা। তাৰপিছত চোৱা এইটো আমি এইমাত্ৰ পঢ়িলোঁ, তাতে আছে হয়নে, গোটেইখিনি আমি এইমাত্ৰ পঢ়িছোঁ অলৰেডি। এইটো সন্ধি ভাঙা, সূৰ্যোদয়, যথেষ্ট, অম্বেষণ, ভাবুক, গোটেইখিনি পঢ়িলোঁ আমি এইমাত্ৰ। তাৰপিছত নত্যবিধি আৰু সত্যবিধি, এইখিনি আছে চোৱা। ন আৰু মূৰ্ধন্য খ হোৱাৰ কাৰণ লিখিবলৈ দিছে চোৱা। এতিয়া পৰায়ণ, পৰায়ণ শব্দটো মনত ৰাখিবা, যদি তোমাৰ শেষত যদি আয়ন শব্দ নাইবা অয়ন শব্দ, নাইবা কি অয়ন যদি শব্দ হয়, তেতিয়াহ'লে যিটো তোমাৰ দন্ত ন আছে সেইটো সদায় মূৰ্ধন্য হ'ব, ঠিক আছে। এইটো মনত ৰাখিবা, একেবাৰে চিম্পুল হয়, ঠিক আছে। আয়ন বা অয়ন শব্দ যদি হয়, যেনেকুৱা ইয়াতে চোৱা পৰায়ণ, লাষ্টত অয়ন আহিছে, তো সেইকাৰণে তোমাৰ এইটো দন্ত নটো কি হৈছে, মূৰ্ধন্য হৈছে, মনত ৰাখিবা। তাৰপিছত চোৱা এইটো সুষম, সুষমটো কিহৰ কাৰণে হ'ল, কাৰণ ইয়াতে চোৱা তোমাৰ সু যিটো উপসৰ্গ, সু এতিয়াতো উপসৰ্গ হয়, আৰু সু উপসৰ্গৰ পিছৰ সদায় তোমাৰ কি হয়, দন্তন্য হয়তো মূৰ্ধন্য খলৈ পৰিৱৰ্তন হয়, মনত ৰাখিবা। তো এই দুটা আমি নিয়ম পালোঁ। তাৰপিছত তোমাৰ আছে এটা শব্দত প্ৰকাশ কৰা, চোৱা এইখিনি আমি এইমাত্ৰ পঢ়িছোঁ হয়নে। তো এটা তোমাৰ এইটো পানী দিয়া গাখীৰক আমি কি বুলি কওঁ, পানী গাখীৰ দিয়া গাই গৰু, সেইটো জলাহী হয়। আৰু যি একেলগে পঢ়ে তেওঁক সহপাঠী বুলি কয়। যাক মূল্য দি কিনিব নোৱাৰি সেইটো হৈছে অমূল্য, যাক মূল্য দি কিনিব নোৱাৰি অমূল্য। আৰু যাক পৰিত্যাগ কৰিব নোৱাৰি সেইটো হৈছে অপৰিহাৰ্য, সেইটোক আমি কি বুলি কওঁ, অপৰিহাৰ্য, ঠিক আছে।
এটা শব্দত আচ্ছা এইটো প্ৰত্যয় ভাঙিবলৈ দিছে চোৱা ডাৱৰীয়া কি হ'ব সৰি বাৱৰীয়া বাওযোগ কৰিয়া বাৱৰীয়া হয়নে তাৰপিছত তোমাৰ বাৰযোগ পৰুৱা বাটৰুৱা তাৰপিছত এইটো তোমাৰ কযোগ সাৰ কহাৰ আৰু এইটো উতলা এইটো তোমাৰ হ'ব উতল যোগ আ উতলা এইটো উতলা তাৰপিছত আছে তোমাৰ এইখিনি আছে তোমাৰ কি আবেদন লিখন চোৱা আবেদন লিখনটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াতে 4 মাৰ্ক আহিব তোমালোকৰ কেনেকৈ আবেদন লিখিব লাগে চোৱা ইয়াতে তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী পুথিভঁৰালৰ অভাৱৰ বাবে কি অসুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ বা প্ৰধানলৈ তুমি ছাত্ৰ বা ছাত্ৰী একতা সভাৰ সাধাৰণ সম্পাদিকা হিচাপে এখন আবেদন লিখা এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো লিখিব লাগে কেনেকৈ চোৱা তোমাৰ ইয়াতে বিষয়টো তোমাৰ দিয়েই আছে বিষয়টো কি ইয়াতে চোৱা পুথিভঁৰালৰ অভাৱৰ অসুবিধা জনায় তাৰমানে পুথিভঁৰালৰ অভাৱ আৰু সেইটো হৈছে তোমাৰ কি বিষয় তো ইয়াতে তুমি লিখিব লাগিব এনেকৈ প্ৰতি মাননীয় প্ৰধান শিক্ষক মহোদয় বিদ্যালয়ৰ ঠাইত তুমি ক খ গ লিখিবা আৰু তাৰিখটো তোমাৰ এছামিছৰ এক্সামৰ তাৰিখ লিখিবা মানে তুমি লিখিবা 10 to 26 ঠিক আছে বা তুমি নিলিখিলেও কথা নাই ইয়াতে তাৰিখটো নিলিখিলেও কথা নাই কিন্তু এই শব্দটো লিখিব লাগিব তাৰিখ শব্দটো যদি নিলিখা তেতিয়াহ'লে নম্বৰ কাটা যাব আৰু এটা কথা মন কৰিবা এই তাৰিখটো তুমি ইয়াতেও লিখি দিব পাৰা ঠিক আছে তুমি ইয়াতেও লিখিব পাৰা তাৰিখটো আৰু তাৰপিছত লিখিব লাগিব বিষয় এইটো তোমাৰ বিদ্যালয়ত পুথিভঁৰাল প্ৰতিষ্ঠা কৰাৰ বাবে আবেদন তাৰপিছত তুমি এইখিনি লিখিব লাগিব মহাশয় বা মহোদয়া বা মহোদয় তুমি ইয়াতে লিখিবা সন্মানপূৰ্বক বিনীত নিবেদন এই যে মই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী একতা সভাৰ সাধাৰণ সম্পাদিকা হিচাপে আপোনাক জনাওঁ যে আমাৰ বিদ্যালয়ৰ পুথিভঁৰালৰ অভাৱৰ বাবে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছোঁ প্ৰথমতে পুথিভঁৰালৰ অভাৱে ছাত্ৰ ছাত্ৰীৰ জ্ঞান সীমিত কৰি ৰাখিছে যিহেতু পুথিভঁৰাল হৈছে থোপাই থোৱা ধনৰ নিচিনা সেই ধন বা জ্ঞান পুথিভঁৰালত সংৰক্ষণ কৰি ৰখা হয় গতিকে আমাৰ বিদ্যালয়ত পুথিভঁৰালৰ অভাৱে ছাত্ৰ ছাত্ৰীক জ্ঞানৰ পৰা বঞ্চিত কৰি ৰাখিছে ইয়াৰ উপৰিও পুথিভঁৰাল হৈছে অতীত বৰ্তমান আৰু ভৱিষ্যতৰ যোগসূত্ৰ গতিকে পুথিভঁৰালৰ অভাৱে আমাক অতীত তথা বৰ্তমানৰ বহুতো গুৰুত্বপূৰ্ণ কথা জনাৰ পৰা আমাক বঞ্চিত কৰি ৰাখিছে গতিকে দয়ালু মহোদয়ৰ ওচৰত মই প্ৰাৰ্থনা জনাওঁ যে আমাৰ বিদ্যালয়ত অতি শীঘ্ৰেই এটি পুথিভঁৰালৰ প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থা কৰি দিয়ে যেন যিয়ে ছাত্ৰ ছাত্ৰীক জ্ঞানৰ পৰীক্ষাৰ বৃদ্ধি কৰিব তথা সাহিত্যৰ ভঁৰাল চহকী কৰি তুলিব ইতি আপোনাৰ বিশ্বাসী খ আৰু সম্পাদিকা ছাত্ৰ একতা সভা তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা লাগিলে হোৱাটছআপ গ্ৰুপত মই এইবোৰ শ্বেয়াৰ কৰি দিম তোমালোকে যিকোনো সময়ত পঢ়িও ল'ব পাৰা তাৰপিছত আৰু এটা আবেদন হৈছে এইটো চোৱা তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ খেল ধেমালিৰ অধিক সা সুবিধা কৰি দিবলৈ তোমাৰ বিদ্যালয়ৰ প্ৰধান বা তুমি ছাত্ৰ একতা সভাৰ সম্পাদক বা সম্পাদিকা হিচাপে এখন আবেদন লিখা এইটো তুমি এনেকৈ লিখিবা এইটো চোৱা ষ্টাৰ্টিঙত এইখিনি তুমি লিখিব পাৰা এইটো চোৱা টাং তুমি কিন্তু এই ডেটটো আকৌ লিখি নিদিবা ঠিক আছে এইটো ডেট ইয়াতে তুমি লিখিব লাগিব তাৰপিছত তুমি এইটো চোৱা বিদ্যালয়ত খেল ধেমালিৰ অধিক সা সুবিধা বিচাৰি আবেদন এইটো লিখিবা এনেধৰণে মহোদয় এইটো সন্মানপূৰ্বক বিনীত নিবেদন এই যে আমাৰ বিদ্যালয়ত খেল ধেমালিৰ পৰ্যাপ্ত সুবিধা নথকাৰ বাবে ছাত্ৰ ছাত্ৰীসকল খেলা ধূলাৰ দিশত বিশেষ আগবাঢ়িব পৰা নাই বৰ্তমান খেলা ধূলা শিক্ষাৰ এটি অংগৰূপে গণ্য কৰা হয় খেল ধেমালিয়ে ছাত্ৰ ছাত্ৰীক শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুট ৰাখে তেনেস্থলত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও এই দিশত পিছ পৰি থকাটো চিন্তনীয় বিষয় সেয়ে দয়ালু মহোদয়ে যেন বিদ্যালয়ৰ খেলপথাৰখনৰ মেৰামতি কৰাৰ লগতে প্ৰয়োজনীয় খেলৰ সামগ্ৰীসমূহ যোগান ধৰি ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰে যেন এয়ে মহোদয়ৰ ওচৰত মোৰ সৰল মিনতি তাৰপিছত এনেকৈ লিখিবা বিনীত আপোনাৰ একান্ত বাধ্য ছাত্ৰী বা ছাত্ৰ তাৰপিছত এতিয়া খ লিখিবা বা তোমালোকে ক খ ঘ লিখিব পাৰা ছাত্ৰ একতা সভাৰ সম্পাদিকা আৰু বিদ্যালয় এইটো বিদ্যালয়ৰ নাম নিলিখিবা এইটো তোমালোকে ক খ ঘ লিখি দিবা ঠিক আছে তাৰপিছত চোৱা সমাসৰ বিষয়ে আমি পিছত আলোচনা কৰিম বাৰু সমাস তাৰপিছত এইটো চোৱা এটা শব্দত প্ৰকাশ কৰা এইখিনিতো আমি আগতেও আলোচনা কৰিছোঁ সমাস সৰল বাক্যৰ পৰা জটিল বাক্য এইটো চাবা এইটো চোৱা এইটো আহি গৈছে এইটো চোৱা এইটো আহিছে তোমাৰ পৰীক্ষাত এইটো গবাইত গৰ্বযোগ আইত গবাইত ঠিক আছে এইটো আইত প্ৰত্যয় কি হৈছে ইয়াতে যোগ হৈছে তাৰপিছত সৰল বাক্য আৰু জটিল বাক্য এই মাত্ৰ আমি পঢ়িলোঁ এতিয়া আমি চাওঁ তোমাৰ
এইটো চোৱা তলৰ যিকোনো দুটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা 2 মাৰ্ক আহিব তোমালোকৰ। এইটো চোৱা, এটা হৈছে কাণ সৰালি মাৰ, চকুৰ কুটা, দাঁতৰ শাল আৰু জয়দেউ কাকতি। তো চকুৰ কুটা দাঁতৰ শাল মানে মহাশত্ৰু। পঞ্চপাণ্ডৱ দুৰ্যোধনৰ চকুৰ কুটা দাঁতৰ শাল আছিল। তাৰপিছত তোমাৰ কাণ সৰালি মাৰ মানে নুশুনাৰ ভাওধৰা। কাণ সৰালি মাৰ মানে নুশুনাৰ ভাওধৰা। আমি অসৎ কাৰ্য দেখিলে কেতিয়াও কাণ সৰালি মাৰি থাকিব নালাগে, হয়নে? তাৰপিছত আছে তোমাৰ এইখিনি সন্ধি ভাঙিবলৈ দিছে। চোৱা গোটেইখিনি আছেই তাতে, হয়নে? এইটো কি হ'ব? উমাযোগ আনন্দ। এইটো হ'ব উমাযোগ আনন্দ, উমানন্দ, আনন্দ, উমানন্দ হ'ব। মহোৎসৱ, এইটো মহাযোগ উৎসৱ, মহোৎসৱ। আৰু তোমাৰ এইটো সমন্বয়, সমন্বয়টো তোমাৰ কি হ'ব? সমযোগ অন্বয়, সমন্বয়, সমন্বয়, ঠিক আছে। তাৰপিছত আছে তোমাৰ বেগ বাক্য সহ। এইটো চোৱা, এটা গুৰু শিষ্য, গুৰু আৰু শিষ্য এইটো বহুব্ৰীহি সমাস। খেতি পথাৰ হ'লে খেতি আৰু পথাৰ। তোমালোকে মন কৰিবা, যদি আৰু শব্দ ইউজ হয় তেতিয়াহ'লে সেইটো বহুব্ৰীহি হয়। আৰু শব্দটো ইউজ হ'লে কি হ'ব? বহুব্ৰীহি হ'ব সেইটো, ঠিক আছে। আৰু পঞ্চনন্দ তোমালোকক কৈছোৱে যে যদি শব্দ আহে, সংখ্যা আহে, যদি কি আহে? সংখ্যা, তেতিয়াহ'লে তোমাৰ কি আহিব? সংখ্যা আহিলে তোমাৰ সেইটো দ্বিগু সমাস হ'ব। কাৰণ এতিয়া চোৱা, পঞ্চনদ মানে 5টা নদীৰ সমাহাৰ, ঠিক আছে। তো এইটো তোমাৰ যিহেতু সংখ্যা আহিছে গতিকে দ্বিগু হ'ব। আৰু যদি আৰু আহে তেতিয়াহ'লে বহুব্ৰীহি হ'ব, ঠিক আছে। তাৰপিছত তোমাৰ ইয়াতে চোৱা, মূৰ্ধন্য খ হোৱাৰ কাৰণ লিখিবলৈ দিছে। কণ্টক, এইটো মনত ৰাখিবা, ট বৰ্গৰ আখৰৰ লগত, ট বৰ্গৰ আখৰ মানে ট, ঠ, ড, ধ আৰু ন, এইকেইটা ট বৰ্গৰ আখৰ হয়। আৰু সেই ট বৰ্গৰ আখৰকেইটাৰ লগত সদায় তোমাৰ যিটো দন্ত ন থাকে সেইটো কি হয়? মূৰ্ধন্য হয়। আৰু এইটো তোমাৰ চোৱা, ৰ বৰ্গৰ যিকেইটা আখৰ আছে, সেই ৰ বৰ্গৰ আখৰৰ পিছত যেনেকুৱা তোমাৰ ৰ হ'ব পাৰে, তাৰপিছত তোমাৰ কি হ'ব পাৰে? ৰি হ'ব পাৰে। ৰ আৰু ৰিৰ পিছত সদায় তোমাৰ দন্ত নটো কি হয়? মূৰ্ধন্য হয়। আৰু ইয়াতো তোমাৰ ছেম কণ্ডিশ্যন হয়, ৰ বৰ্গৰ পিছত তোমাৰ যিটো দন্ত হ আছে সেইটো তোমাৰ কি হয়? মূৰ্ধন্য খলৈ কি হয়? পৰিৱৰ্তন হয়, ঠিক আছে। এইকেইটা নিয়ম হয়। তাৰপিছত চোৱা, জ্যোতি চিহ্নত বহোৱা, এইটো তোমাৰ পৰীক্ষাত আহে 1 মাৰ্কৰ, ঠিক আছে। এইটো কি হ'ব? ৰীতাই ক'লে মই কিতাপ পঢ়োঁ, এইটো তোমাৰ এটা ঊৰ্ধ্বকমা আহিব। তোমালোকে ইয়াতে এটা কমন মিষ্টেক কৰা দেখা যায়, এই যিটো ঊৰ্ধ্বকমা শেষৰটো আছে, তুমি ইয়াত যিটো দাঢ়ি আছে দাঢ়িৰ আগত দি দিয়া, দাঢ়িৰ যদি আগত দিয়া ভুল হ'ব, এইটো দাঢ়িৰ পিছত হ'ব, সদায় মনত ৰাখিবা। তো ৰীতাই ক'লে এইটো কমা হ'ব। আৰু তোমালোকৰ পৰীক্ষাত এইটো চোৱা, নেৰেশ্যন টাইপ যিবোৰ আছে, নেৰেশ্যনৰ নিচিনা যিবোৰ চেণ্টেঞ্চ আছে সেইবোৰে পৰীক্ষাত বেছিকৈ আহে, গতিকে তোমালোকে সেইবোৰ চাবা, ঠিক আছে। তাৰপিছত এইটো বিপৰীত শব্দ লিখিবলৈ দিছে। ৰাস, ৰাস হ'লে তোমাৰ কি হ'ব? বৃদ্ধি। তাৰপিছত উৎকৃষ্ট হ'লে তোমাৰ কি হ'ব? নিকৃষ্ট। উৎকৃষ্ট হ'লে নিকৃষ্ট। আৰু অতিবৃষ্টি হ'লে এইটো হ'ব অনাবৃষ্টি, 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 ঠিক আছে। তাৰপিছত চোৱা, এইটো তোমাৰ এটা শব্দত প্ৰকাশ কৰা যিকোনো পক্ষ নলয়, তেওঁক কি বুলি কয়? নিৰপেক্ষ। এইবোৰ আমি পঢ়িলোঁ এইমাত্ৰ। যাৰ দয় মমতা নাই, নিৰ্দয়। যাৰ দয় মমতা নাই তাক কি বুলি কয়? নিৰ্দয় বুলি কয়, ঠিক আছে। আৰু যি কথা কোৱা উচিত নহয়, অনুচিত, অনুচিত কথা। তাৰপিছত তোমাৰ এইটো সৰল বাক্যলৈ পৰিৱৰ্তন কৰিবলৈ দিছে। যিজন সৎ তেওঁক ঈশ্বৰে দয়া কৰে, এইটো সৎ লোকক ঈশ্বৰে দয়া কৰে, এইটো হ'ব, ঠিক আছে। তাৰপিছত চোৱা, ইয়াতে এইখিনিও আমি আলোচনা কৰিম। তাৰপিছত তোমাৰ ইয়াতে আছে এইখিনি আমি আলোচনা কৰিলোঁ অলৰেডি, বেগ বাক্য সহ। আচ্ছা, সমাসৰ বিষয়ে ৰ'বা, একেলগেই কৰি দিওঁ তোমাৰ, ঠিক আছে। এটা শব্দ প্ৰকাশ কৰে, এইখিনি আমি মাত্ৰ পঢ়িছোঁ অলৰেডি। পঞ্চানত এইটো বনভোজ, সেইখিনি চাই লওঁ ৰ'বা, ক'ত আছে। আচ্ছা, এইখিনি অলপমান আমি চাই লওঁ। ভুল বাক্য শুধৰণি কৰিব লাগে। এইটো চা, তুমি কালি, এইটো চব 20ত অহা প্ৰশ্ন হয়, তুমি কালি যেনে তেনে যাবা, এইটো আমি অলৰেডি আলোচনা কৰিছোঁৱে, হয়নে? এইটো কালি নহ'ব, এইটো কি হ'ব? কাইলৈ হ'ব। তুমি কাইলৈ যেনে তেনে যাবা। তাৰপিছত এইটো মুখ হ'লে বদন হয়, স্বামী পতি। এইটো চোৱা, অনুসৰ্গ কাক বোলে? ইম্পৰ্টেণ্ট হয়। অনুসৰ্গ কাক বোলে? উদাহৰণ দিবলৈ দিছে। অনুসৰ্গ মানে যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি ক্ৰিয়া বা অন্য পদৰ পিছত বহি সিহঁতৰ অৰ্থ বিশেষভাৱে দেখুৱায়, সেইবোৰকেই তোমাৰ অনুসৰ্গ বোলে। যেনেকুৱা চোন এটা অনুসৰ্গ, তুমি চিঠিখন লিখাচোন বা তুমি আহিবাচোন, এইবোৰ। তাৰপিছত এইটো চোৱা,
ভুল বাক্যৰ শুধৰণি মই যোৱাকালি বজাৰলৈ, এইটো গৈছিলোঁ, এইটো যোৱাকালি নহ'ব, মই কালি বজাৰলৈ গৈছিলোঁ হ'ব। এইটো আমি এইমাত্ৰ অলৰেডি আমি আলোচনা কৰিছোঁৱে, হয়নে? এতিয়া চোৱা, ভাৱ সম্প্ৰসাৰণ কৰা বহুত ইম্পৰ্টেণ্ট হয়। আৰু ইয়াতে তোমালোকে এইখিনি চাব পাৰা, এইটো তোমাৰ আশী মানে আহি, পহাইল মানে পোৱালে, ঠিক আছে? আশী মানে কি? আহি। আৰু তোমাৰ পোহাইল মানে পোৱালে, যেনেকুৱা ৰাতি পোৱালে, এইটো পোৱালে। ভাৱ সম্প্ৰসাৰণৰ ভিতৰত তোমাৰ এইখিনি আছে, মানুহ মৰে কৈ আৰু চৰাই মৰে ৰৈ। এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো 4 মাৰ্কৰ কাৰণে চৰাইটো কেনেকৈ লিখিব লাগে, ঠিক আছে? চাবা, ইয়াতে অসমীয়া সমাজত প্ৰচলিত এই আপ্ত বাক্যশাৰীত গভীৰ তাৎপৰ্য আছে। বলভলীয়া স্বভাৱ বা পেটত কথা ৰাখিব নোৱাৰা স্বভাৱৰ বাবে নক'বলগীয়া কথা কৈ মানুহ বিপদত পৰা দৃষ্টান্ত বিৰল নহয়। এনে শ্ৰেণীৰ মানুহে আনৰ অপকাৰে হওক বুলি নহয়, স্বভাৱৰ দুখত অৰ কথা তত কৈ ফুৰে, ফলত তেনেলোক অপমানিত হ'ব লগাত পৰে। অতি শুদ্ধ অন্তৰৰ ভাল মানুহৰো এই স্বভাৱজনিত দুখটো থকা দেখা যায়। অন্যহাতে কিছুমান কুচৰিত্ৰৰ লোকে আকৌ ইচ্ছাকৃতভাৱে নক'বলগীয়া কথা কৈ মানুহক আঘাত দিবলৈ ভাল পায়, ফলত তেনেলোকে সমাজৰ পৰা গৰিহণা খাব লগাত পৰে। ঠিক সেইদৰে অবুজ প্ৰাণী চৰাই-চিৰিকটিবিলাকৰ ভিতৰত কিছুমান বৰ অজলা থাকে। সাধাৰণতে চৰাইবিলাকে বিপদৰ সংকেত পালে নিমিষতে উৰা মাৰি আঁতৰ হয়। যদি কোনো চৰাই বিপদৰ সংকেত পালেও উৰা নামাৰি নগৈ ৰৈ থাকে, তেন্তে চৰাই নিষ্ঠুৰ লোকৰ বা চিকাৰীৰ বলি হোৱাটো স্বাভাৱিক কথা। গতিকে বাক সংযম, সদা সতৰ্কতা বা সচেতনতা মানুহ বা পশু পক্ষীৰ জীৱনৰ কাৰণে যে অতি গুৰুত্বপূৰ্ণ, সেই কথাকেই উক্ত কথাফাঁকিৰ মাজেদি ব্যক্ত কৰা হৈছে। তো ইয়াতে তোমাৰ যিকেইটা মই ইয়াতে লৈছোঁ, তাৰ পৰা তোমালোকে কমন পাবা, তোমালোকৰ 2026ত আহিব, ঠিক আছে? তাৰপিছত এটা আছে চোৱা, উলুৰ লগত বগৰী ফুৰা। এইটো কেনেকৈ লিখিবা? ভাষাৰ কৌস্তভ আৰু ব্যঞ্জন প্ৰকাশত ফকৰা যোজনাৰ অৱদান যথেষ্ট। ইয়াৰ জৰিয়তে এটা জাতীয় চৰিত্ৰ আৰু ভাষাটোৰ সভ্যতাৰ সম্পৰ্কত এক সুন্দৰ প্ৰতিচ্ছবি পৰিলক্ষিত হয়। প্ৰশ্নোক্ত ফকৰা যোজনাটি অসমীয়া ভাষা সাহিত্যত বহুলভাৱে জনপ্ৰিয়। এটা দিছে চোৱা, উলু এবিধ তৃণজাতীয় উদ্ভিদ। ঘৰ চাবৰ বাবে উলুকৰ ব্যৱহাৰ কৰা হয়। উলুৱনিৰ মাজত বহুতো গছ তৃণ গজে, সেয়ে খেৰ চপোৱাৰ পিছত গৃহস্থই উলুৱনিত গজা অপতৃণসমূহ জ্বলাই দিয়ে। এই দহন কাৰ্যই খেৰতলিৰ আশে-পাশে থকা বগৰী বা আন গছ-গছনিও তোমাৰ কি হয়, শেষ কৰে। অৰ্থাৎ উলুৱনি সাৰুৱা আৰু পৰিষ্কাৰ কৰাৰ নামত কেতিয়াবা দৰকাৰী গছ-গছনিও জ্বলা যায়। ঠিক তেনেদৰে বিনা কাৰণত নিৰপৰাধী লোকেও যে অন্যায়ভাৱে শাস্তিত ভুগিব লাগে, সেই কথাকে বুজাবলৈ ফকৰাটি ব্যৱহাৰ কৰা হৈছে। অসৎ সংগত থাকি বহুত সময়ত সৎ লোকেও বিপদত পৰিব লগা হয়। শ্ৰেণীত কোনোবা দুষ্ট প্ৰকৃতিৰ ছাত্ৰ-ছাত্ৰীৰ কুকৰ্মৰ কাৰণে গোটেই শ্ৰেণীটোৱেই শিক্ষাগুৰুৰ পৰা শাস্তি ভুগিব লগা হয়। এনেবোৰ কাৰ্যকে উলুৰ লগত বগৰী ফুৰা বুলি কোৱা হয়। তাৰপিছত এটা আছে তোমাৰ, যত্ন কৰিলেহে ৰত্ন পায়। এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো কেনেদৰে লিখিবা? যিকোনো কামৰে ভাল প্ৰতিফল পাবলৈ হ'লে তাক যত্ন সহকাৰে সম্পন্ন কৰিব লাগে। পৰিশ্ৰম নকৰি হাত-সাৱটি বহি থাকি ভাল ফল আহিব বুলি আশা কৰাটো বেয়া। যত্ন নিজে নিজে আহি কপালত নালাগে, ইয়াক বিচাৰি আনিব লাগিব। পৰীক্ষাৰ বাবে যত্ন সহকাৰে লিখা পঢ়াৰ দ্বাৰা প্ৰস্তুতি চলালেহে পৰীক্ষাত ভাল ফলাফল পোৱা যায়। কোনো কামতে একাণপতীয়াভাৱে মনোনিৱেশ কৰিলেহে তাৰ পৰা সুফল পাব পাৰি, নহ'লে হতাশাৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে ভাল ফল আশা কৰিলে তাৰ বাবে হাতে কামে লাগি প্ৰচুৰ যত্ন কৰিব লাগে, তেতিয়াহে ভাল ফল পাব পাৰি। তাৰপিছত আছে তোমাৰ, হস্তিৰো পিছলে পাও, সঞ্জনৰো বুৰে নাও। এইটো ইম্পৰ্টেণ্ট হয়। হাতী হ'ল এক বৃহদাকায় জন্তু আৰু ই খোজ কাঢ়োতে ভৰি পিছলি যোৱাৰ সম্ভাৱনা খুবেই কম। তথাপিতো কেতিয়াবা খোজ কাঢ়োতে এনে বিঘিনি হঠাতে ঘটি যায় যে হাতীৰ ভৰিও পিছলি যায়। সৎ ব্যক্তিয়ে সদায় আনৰ হিত চিন্তাই কৰে আৰু সহজ জীৱন যাপন কৰে। সৎ ব্যক্তিয়ে অতি সাৱধানেৰে নৌকা যাত্ৰা কৰে, গতিকে তেওঁলোকৰ পানীত বুৰ যোৱাৰ সম্ভাৱনাও প্ৰায় নাথাকে। তথাপিতো কেতিয়াবা তেনে ব্যক্তিকো এনে বিপদে লগ দিব পাৰে আৰু সাৱধানে চলোৱা নাও বুৰি যাব পাৰে। অতি সাৱধানতা অৱলম্বন কৰা তথা সৰল জীৱন যাপন কৰা ব্যক্তিকো কেতিয়াবা দুৰ্ভাগ্যই লগ দিব পাৰে। বিপদ সংকেত সকলোৰে ভাগ্যত থাকে, গতিকে কেতিয়াও বিপদত নপৰিম বুলি অহংকাৰ কৰা উচিত নহয়।
হাতীৰ দৰে শক্তিশালী ভৰিৰ গৰাকীৰো খোজ কাঢ়োতে যিদৰে ভুল হৈ পিছল খাব পাৰে, অতি নিৰ্ভুল ব্যক্তিৰো কেতিয়াবা ভুল হ'ব পাৰে। তাৰপিছত এইটো চোৱা, সময়ৰ শৰ মাৰিব নাজানিলে শৰ পশু খাবলৈ আশা কৰা মিছা। এইটো বহুত ইম্পৰ্টেণ্ট হয়, 19ত অহা প্ৰশ্ন হয়। চোৱা, ইয়াত শৰ আৰু শহাপহু দুটা ভিন্ন শব্দ। শৰ মানে কাৰ্ড আৰু শৰ পহু মানে এবিধ প্ৰচণ্ড বেগী প্ৰাণী। ইয়াৰ মাংস সুস্বাদু, কিন্তু ইয়াৰ মাংস খাবলৈ পোৱাটো সহজ কথা নহয়। এই তীব্ৰ বেগী প্ৰাণীটোক চিকাৰ কৰা বৰ টান। সঠিক সময়ত শৰ নিক্ষেপ কৰিলেহে শৰ পহুক ধৰাশায়ী কৰিব পৰা যায়। ঠিক তেনেদৰে মানুহেও ব্যৱহাৰিক জীৱনত সঠিক সময়ত কাম কৰিব পাৰিলেহে সুফল লাভ কৰিব পাৰে। সময়মতে কাম কৰিব নোৱাৰিলে মানুহে জীৱনত কেতিয়াও কৃতকাৰ্যতা লাভ কৰিব নোৱাৰে। তাৰপিছত আছে, অভ্যাসেৰে নৰ কৰ্ণপথে কৰে হৰ। এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো কি লিখিবা? কৃতকাৰ্যতাৰ মূল চাবিকাঠি হৈছে অভ্যাস। প্ৰচুৰ অনুশীলন আৰু অভ্যাসৰ জৰিয়তে অসাধ্য যেন লগা কাম এটাকো সাধ্য কৰিব পাৰি। যিকোনো টান কামেই নহওক কিয় নিয়মিত অনুশীলনৰ সহায়ত সেই কাম কাজ সহজ কৰি পেলাব পাৰি। অভ্যাস কৰি থাকিলে কাণিৰ ফুটাইদি শৰ নিক্ষেপ কৰাৰ দৰে দুৰূহ কাম একোটাকো সম্ভৱ কৰি তুলিব পৰা যায়। উদাহৰণস্বৰূপে, আমি অলিম্পিকৰ শৰীৰচৰ্চা আৰু ব্যায়ামৰ খেলসমূহ আমি সচৰাচৰ চাই থকা চাৰ্কাছসমূহৰ কিছুমান খেলকে আঙুলিয়াব পাৰোঁ, যিবোৰ সাধাৰণ মানুহৰ চকুত যাদুৰ দৰেহে লাগে, কিন্তু স্বাভাৱিকতে অস্বাভাৱিক কামবোৰ অভ্যাস তথা প্ৰচুৰ অনুশীলন আৰু অধ্যৱসায়ৰ বলতহে তেওঁলোকৰ বাবে স্বাভাৱিক হৈ পৰিছে। তাৰপিছত আছে, এশগৰু মৰিলে বাঘৰো মৰণ। এইটো কেনেকৈ লিখিবা? যে প্ৰাচীন কালৰে পৰা এশগৰু মৰিলে বাঘৰে মৰণ এই নীতি বচনফাকি অসমীয়া সমাজত প্ৰচলিত হৈ আহিছে। এই বচনফাকিৰ আপাত অৰ্থ হৈছে যে সিংহ-জন্তু, বাঘে গৰু ছাগলীকে ধৰি নানা জীৱ-জন্তুক চিকাৰ কৰি জীৱন নিৰ্বাহ কৰে। বাঘে এইদৰে চিকাৰ কৰি মানুহৰ ঘৰৰ পোহনীয়া গৰু ছাগলীও বধ কৰি খায়। প্ৰথম অৱস্থাত গৃহস্থই তেওঁৰ গৰু বা ছাগলী কিয় নোহোৱা হ'ল গম নাপালেও পিছত বাঘে খালে বুলি নিশ্চিত হয়। সেইদৰে বাঘে গৰু ছাগলী খোৱা ঘটনা এবাৰ দুবাৰকৈ গাঁওখনৰ সাধাৰণ সমস্যা হৈ পৰে। তেতিয়া নিজৰ গৰু-ম'হ বচাবলৈ ৰাইজে সন্মিলিত প্ৰচেষ্টা লয়। বাঘেও সহজে পোহনীয়া এৰাল দিয়া গাই-গৰু খাবলৈ পাই কষ্ট কৰি চিকাৰ কৰাতকৈ বাৰে বাৰে মানুহৰ গৰু ছাগলী আদি খাবলৈ আহে। এইদৰেই সহজ চিকাৰৰ লোভত আহি বাঘ ৰাইজৰ ৰোষত পৰে আৰু সন্মিলিতভাৱে ৰাইজৰ আক্ৰমণত বাঘে অকালতে মৰিব লগা হয়। এই বচনফাকিটিৰ গৃঢ়াৰ্থ হৈছে যে মানুহৰ অভ্যাসতাৰে কোনো অসামাজিক কামত লিপ্ত হ'লে প্ৰথম অৱস্থাত তেওঁ হাৰি যাব পাৰে, কিন্তু যেতিয়া তেওঁৰ সেই কামত মানুহ অতিষ্ঠ হয় তেতিয়া বাঘৰ দৰে সেই অপকৰ্ম কৰা মানুহজনৰো একে অৱস্থা হয়। তেওঁ ৰাইজৰ শাস্তিৰ সন্মুখীন হ'ব লগা হয়, কেতিয়াবা বাঘৰ দৰে তেওঁৰ মৰণো হয়। তাৰপিছত চোৱা, তোমাৰ এইখিনি মই তোমালোকৰ যিটো গ্ৰামাৰ আছে সেই গ্ৰামাৰৰ পৰা মই এইখিনি ইয়াতে স্ক্ৰীনশ্বট মাৰি এইখিনি এটাচ কৰিছোঁ। চোৱা, এইখিনি বহুত ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ পৰা তোমালোকে ডাইৰেক্টলি কমন পাবা। ঠিক আছে, চোৱা, সৰল বাক্য। অকৃতজ্ঞ লোকে ক'তো আসন নাপায়। এইটো জটিল বাক্য হ'ব। যিজন লোক অকৃতজ্ঞ তেওঁ ক'তো আসন নাপায়। সৰল বাক্য। আমি অসমৰ সুউচ্চ সাংস্কৃতিক সন্মান কৰা উচিত। আৰু এইটো জটিল বাক্য হ'ব। অসমৰ যি সুচিত সংস্কৃতি আছে তাক আমি সন্মান কৰা উচিত। তাৰপিছত সৰল বাক্য। এইটো ভাষা আন্দোলনৰ সময়ত অসমবাসীৰ মনত ভুল বুজাবুজি হৈছিল। এইটো লিখিবা, যেতিয়া অসমত ভাষা আন্দোলন হৈছিল তেতিয়া অসমবাসীৰ মনত বুজাবুজি হৈছিল। ঠিক আছে। তাৰপিছত আছে এইটো চোৱা, যিসকলে ব্যাকৰণ মন পুতি পঢ়ে সিহঁতে ভাষাটোক ভালকৈ জানে। এইটো মিশ্ৰ বাক্য হয়। এইটো সৰল বাক্যত নিলে কি হ'ব? ব্যাকৰণ মন পুতি পঢ়াসকলে ভাষাটো ভালকৈ জানে। তাৰপিছত আছে চোৱা, এইটো মিশ্ৰ বাক্য। যি সময়ত কিতাপ পঢ়া সেই সময়ত হাইউৰুমি নকৰিবা। এইটো সৰল বাক্য হ'ব। কিতাপ পঢ়া সময়ত হাইউৰুমি নকৰিবা। তাৰপিছত তোমাৰ এইটো মিশ্ৰ বাক্য আছে চাবা, ৰীনা যে এজন ৰূপহী আৰু গুণৱতী ছোৱালী মই আগেয়ে জনা নাছিলোঁ। সৰল বাক্য হ'ব, মই আগেয়ে ৰাণীক ৰূপহী আৰু গুণৱতী ছোৱালী বুলি জানিছিলোঁ। ঠিক আছে। তাৰপিছত আছে তোমাৰ এইখিনি চোৱা, সৰল বাক্য। সৰল বাক্য এইখিনি আছে তোমাৰ, ৰামে পিতৃসত্ত্বক গালি সীতা লক্ষ্মণৰ সৈতে বনলৈ গ'ল। আৰু এইটো যৌগিক হ'ব। ৰামে পিতৃসত্ত্ব পালন কৰিলে আৰু সীতা লক্ষ্মণৰ সৈতে বনলৈ গ'ল। নাইবা ৰামে পিতৃসত্ত্ব পালন কৰিলে সীতা আৰু লক্ষ্মণক লগত ল'লে আৰু বনলৈ গ'ল। এইটো এনেকৈ লিখিব পাৰা। তাৰপিছত চোৱা, সৰল বাক্য। এইটো তোমাৰ ভাল শিক্ষা পায়ো সৎ স্বভাৱিক হ'ব নোৱাৰিলে। এইটো যৌগিক বাক্য কি হ'ব?
ভাল শিক্ষা পাইছোঁ কিন্তু সৎ স্বভাৱী হ'ব নোৱাৰিলোঁ, নাইবা ভাল শিক্ষা পাইছা অথচ অসৎ স্বভাৱী হ'ব নোৱাৰিলা। ঠিক আছে, তাৰপিছত এইখিনি চোৱা, জটিল বাক্য, যদিও তাই পঢ়া শুনাত ভাল ছোৱালী তথাপি তাইৰ ব্যৱহাৰ বেয়া। এইটো যৌগিক বাক্য কি হ'ব? তাই পঢ়া শুনাত ভাল কিন্তু তাইৰ ব্যৱহাৰ হ'লে বেয়া। তাৰপিছত তোমাৰ আচ্ছা, ইয়াতে তোমাৰ এই যৌগিক বাক্য, সৰল বাক্য এইবোৰ আমি আলোচনা কৰিছোঁ, ইমানখিনি চোৱাৰ দৰকাৰ নাই বাৰু। এতিয়া আহিছোঁ আমি সমাসলৈ। চোৱা সমাস, প্ৰথমতে আমি চাওঁ এইটো চোৱা ইতৰেতৰ দ্বন্দ্ব সমাস। ইতৰেতৰ দ্বন্দ্ব সমাস কি হয় চাবা। এই সমাসৰ পৰা কিন্তু 2 মাৰ্কৰ প্ৰশ্ন আহিব আৰু সেই 2 মাৰ্ক তোমালোকে 100% পাই যাবা, তোমালোকে চাই থাকা। ইয়াতে চোৱা, প্ৰথমতে আমি চাওঁ দ্বন্দ্ব সমাস। তো দ্বন্দ্ব সমাসৰ তোমালোকে কেৱল এক্সাম্পলখিনি মনত ৰাখিব লাগে আৰু ইয়াৰ মিনিংটো কি হয় সেইটো মনত ৰাখিব লাগে, তেতিয়াহে তুমি পাৰিবা। এইটো চোৱা, এইটো কি কৈছে? সমস্ত পদ, এইটো কৈছে তোমাৰ সমমান পদবোৰৰ অৰ্থ স্পষ্ট হৈ থাকে, অৰ্থাৎ অৰ্থ প্ৰদানভাৱে থাকে, তাকে ইতৰেতৰ দ্বন্দ্ব সমাস বোলে। যেনে ৰাম আৰু লক্ষ্মণ, হয়নে? দুটা মিলি তোমাৰ কি হৈছে? ৰাম লক্ষ্মণ হৈছে। ধেনু আৰু হৰ, ইয়াতে হ'ব তোমাৰ ধেনু হৰ। তাৰপিছত আই আৰু বোপাই, আই বোপাই। তেল আৰু পানী, তেল পানী। দাঢ়ি আৰু গোফ, দাঢ়ি গোফ। ঠিক আছে, তাৰপিছত তোমাৰ ইয়াতে আছে চাবা, এইটো এইখিনি আছে তোমাৰ ভাই আৰু ককাই, ভাই ককাই। এইবোৰ গোটেইকেইটা তোমাৰ কি সমাস হয়? এইটো দ্বন্দ্ব সমাস হয়, মনত ৰাখিবা। জয় আৰু পৰাজয়, এইটো জয় পৰাজয়। ল'ৰা আৰু ছোৱালী, ল'ৰা ছোৱালী। আলি আৰু পদূলি, আলি পদূলি। পালি আৰু পোহৰি, পালি পোহৰি। মাহ আৰু চাউল, মাহ চাউল। এই গোটেইখিনি তোমাৰ কি হয়? এইটো তোমাৰ দ্বন্দ্ব সমাস হয়, মনত ৰাখিবা দেই এক্সাম্পল কেইটা। তাৰপিছত তোমাৰ আকৌ চোৱা, পাকিস্তান আৰু ভাৰত, পাক ভাৰত। ইংলেণ্ড আৰু মাৰ্কিন, ইংগ মাৰ্কিন। জাপান আৰু মাৰ্কিন, এইটো হৈছে তোমাৰ জাপ মাৰ্কিন। ৰুছিয়া আৰু ভাৰত, ৰুছ ভাৰত। তাৰপিছত আছে তোমাৰ এইখিনি চোৱা, এইটো ভাল আৰু বেয়া হ'লে ভাল বেয়া। সাধু আৰু সন্ত হ'লে সাধু সন্ত। চালাক আৰু চতুৰ হ'লে চালাক চতুৰ। এই গোটেইখিনি তোমাৰ দ্বন্দ্ব সমাসৰ এক্সাম্পল হয়। তাৰপিছত আছে তোমাৰ এইটো চোৱা, দম্পতি, এইটো ৰাধা আৰু কৃষ্ণ, ৰাধা কৃষ্ণ। সাবিত্ৰী আৰু সত্যবান, এইটো হৈছে সাবিত্ৰী সত্যবান। জায়া আৰু পতি, দম্পতি। জায়া আৰু পতি দম্পতি হয়, এইটো দ্বন্দ্ব সমাস হয়। তাৰপিছত আছে তোমাৰ সমাহাৰ দ্বন্দ্ব। সমাহাৰ দ্বন্দ্ব তোমাৰ কি হয় চোৱা, সমাহাৰ দ্বন্দ্ব হ'লে তোমাৰ এইখিনি হ'ব চোৱা। সমাহাৰ দ্বন্দ্ব হ'লে যি দ্বন্দ্ব সমাসত অনেক সমাস ব্যস্ত হৈ পদবোৰৰ অৰ্থৰ উপৰিও অন্য অৰ্থ প্ৰকাশ কৰে, তাকে দ্বন্দ্ব সমাহাৰ বোলে। যেনেকুৱা কাঁহী বাতিয়ে কেৱল কাঁহী আৰু বাতিয়ে বুজোৱা নাই, ই কাঁহী বাতি আৰু এই জাতীয় লো টাৱা কলহী আদিকে বুজাইছে। বুজি পাইছানে নাই? তাৰমানে তোমাৰ এটা এনেকুৱা এটা ৱৰ্ড হয় যিটোৱে তোমাৰ সেই দুটাটো বুজাবই, তাৰ উপৰিও বেলেগ বেলেগ বস্তুকো তোমাৰ নিৰ্দেশ কৰে, সেইটোক তোমাৰ সমাহাৰ দ্বন্দ্ব সমাস বোলে। যেনে তোমাৰ ইয়াতে কাঁহী বাতি যে তোমাৰ এক্সাম্পল দিছে, কাঁহী বাতি মানে তোমাৰ কাঁহী আৰু বাতিটো থাকিবই, তাৰ লগতে কি বুজায়? এইবোৰৰ লগত ৰিলেটেড যিমান বস্তু আছে সকলোবোৰ বুজায়। ঠিক আছে, তাৰপিছত তোমাৰ যদি তোমাৰ কাঁহী আৰু বাতিকে তুমি যদি ডাইৰেক্টলি কোৱা, তেতিয়াহ'লে সেইটো ইতৰেতৰ দ্বন্দ্ব সমাস হ'ব। ঠিক আছে, তেনেকৈ তোমাৰ আম কঁঠাল, আম কঁঠালৰ বাৰী বুলিলে আম কঁঠাল আৰু এই জাতীয় অন্য ফলৰ বাৰীকেই বুজায়। গতিকে তেল টেঙা, ভাত মাছ আদি। এইটো চা, ইয়াতে যে আমি যে কওঁ যে আমি ভাত মাছ খাইছোঁ, এইটো ভাত মাছ খোৱাটো কেৱল আমি ভাত আৰু মাছে খাওঁ নেকি? তাৰ লগতো বহুত বস্তু খাওঁ, যেনেকুৱা তোমাৰ মাছৰ লগত চব্জিও থাকে, নিমখ থাকে, পানী থাকে। তো সেইটো তোমাৰ কি হ'ব? সমাহাৰ দ্বন্দ্ব সমাস হ'ব। ঠিক আছে, তাৰপিছত তোমাৰ এইটো আছে দ্বন্দ্ব দ্বিগু সমাস। চোৱা এতিয়া দ্বিগু সমাস, এইটো এই ক'লোৱে তোমালোকক দ্বিগু সমাস কি হয়? এইটো দুই বা ততোধিক সংখ্যাবাচক শব্দ যদি হয়, অন্য পদৰ সমষ্টি হৈ বা সমাহাৰ বুজালে তাক দ্বিগু সমাস বোলে। মানে যদি নাম্বাৰ বুজায় তেতিয়াহ'লে তোমাৰ সেইটো কি হ'ব? দ্বিগু সমাস হ'ব। যেনে চাৰিআলি, চাৰিতালিৰ সমাহাৰ চাৰিআলি, এইটো দ্বিগু সমাস। তিনিআলি হ'লে দ্বিগু সমাস। সাত বিহু, দুঘৰা, দুই ঘৰৰ মাছ দুঘৰা। ঠিক আছে, এইখিনি গোটেইখিনি তোমাৰ কি হয়? দ্বিগু সমাস হয়। যেনেকুৱা তেবেটা মানে তিনিটা বাটৰ সংযোগস্থল, দুমাহী, 2 মাহৰ সমাহাৰ বা 2 মাহৰ মাজৰ দিন। নৱৰত্ন হ'লে তোমাৰ নৱৰত্নৰ সমাহাৰ।
যেনেকৈ তোমাৰ ত্ৰিলোক আৰু ত্ৰিজগত এইখিনি তোমাৰ কি হয় দ্বিগু সমাস হয়। পঞ্চামৃত চোৱা, পাঁচবিধ অমৃতৰ সমাহাৰ, ত্ৰিফলা ত্ৰিফলৰ সমাহাৰ, দুপৰ মানে দুই পৰৰ সমাহাৰ, সপ্তাহ হ'লে 7 দিনৰ সমাহাৰ সপ্তাহ। তাৰপিছত তোমাৰ এইটো আছে দ্বিগু সমাস আৰু আছে দুঘৰা মানে দুই ঘৰৰ মাজৰ অংশ, দুমাহী, ত্ৰিফলা পাঁচৰঙী মানে 5টা ৰঙৰ সমাহাৰ, দুমাহী 2টা মাহৰ সমাহাৰ বা 2 মাহৰ মাজৰ দিন, ত্ৰিফলা মানে 3 ফলৰ সমাহাৰ। তাৰপিছত চোৱা বহুব্ৰীহি সমাস, এইটো চোৱা এইটো ইম্পৰ্টেণ্ট হয়। বহুব্ৰীহি সমাস এইটো তোমাৰ কি কৈছে, বহুব্ৰীহি সমাস সেইবোৰ হয় যিবোৰ সমাসত সমস্ত পদ বা পদবোৰৰ ভুৎপত্তিগত অৰ্থ নুবুজায়, আন কোনো বিশেষ অৰ্থ বুজায়, তাক বহুব্ৰীহি সমাস বোলে। মানে তুমি এটা ৱৰ্ড তুমি ক'বা আৰু সেই ৱৰ্ডটোৱে তোমাৰ একচুৱেলি সেইটো নুবুজায়, বেলেগ এটা বস্তু বুজায়, তেতিয়াহ'লে সেইটোক বহুব্ৰীহি সমাস বুলি কয়। ঠিক আছে, যেনেকুৱা তোমাৰ শূৰ্পৰ, এইটো শূৰ্পৰ মানে কি, কোলাৰ নিচিনা নবজাৰ, তেওঁ শূৰ্পণখা, এইটো শূৰ্পণখা এতিয়া বা ৰাৱণৰ ভাগিনী। এতিয়া যদি শূৰ্পণখা যদি কোৱা তেতিয়াহ'লে কাক বুজাব, ৰাৱণৰ ভাগিনীক বুজাব। আৰু এনেকুৱা হ'লে তোমাৰ কি হ'ব, সেইটো বহুব্ৰীহি সমাস হ'ব। যেনেকুৱা তোমাৰ এটা আছে তোমাৰ বীণা পানী, এটা আছে তোমাৰ বীণা পানী, এইটো বীণা পানী মানে ভগৱানক বুজায়। ঠিক আছে, বীণা যাৰ আছে পানী, তো বীণা পানী বুলি কয়, তো ভগৱানক বুজায়, সেইটো এটা বহুব্ৰীহি কি হ'ব, সমাস হ'ব। ঠিক আছে, এইটো বহুব্ৰীহি সমাস হয়। এইটো চোৱা, এটা এক্সাম্পল দিছে, তেনেকৈ এইটো চোৱা পিতল চকুৱা, পিতলৰ নিচিনা চকু যাৰ, সাধাৰণ পিতল আৰু চকু ভয়কে নুবুজায়, পিতলৰ দৰে চকু যাৰ বৰণ আছে সেই ব্যক্তিকহে বুজায়। যেনেকৈ ঢেকীয়াপতীয়া, ঢেকীয়া পাতৰ দৰে আঁচ আছে যাৰ, নাহৰফুটীয়া মানে কি, নাহৰৰ দৰে যাৰ ফুট আছে যাৰ। তাৰপিছত গজমূৰা, গজমূৰা মানে হাতীৰ মূৰৰ দৰে সঘনে আঘাত পায় যাৰ মূৰে সি দুৰ্ভগীয়া। তাৰপিছত চোৱা ইয়াতে তোমাৰ বহুব্ৰীহি সমাসৰ তোমাৰ এক্সাম্পল চাব লাগে, এক্সাম্পলখিনি চালে হ'ল বাৰু, বাকী তোমাৰ চাব নালাগে। এইটো চোৱা কুকুৰ নিচিয়া, তাৰপিছত তোমাৰ পিতল চকুৱা, নাহৰফুটীয়া, শূৰ্পণখা, কপাগুটীয়া, নীলাম্বৰ, এইখিনি গোটেইকেইটা তোমাৰ কি হয়, এইটো চব বেজীমোৱা, নেউলমোৱা, লাওমোৰা, তাৰপিছত বাঘনেজীয়া, এইবোৰ গোটেইকেইটা তোমাৰ কি হয়, বহুব্ৰীহি সমাস হয়। তাৰপিছত এইটো চোৱা ধতুৱা, উজলা দাঁতৰ যি ধতুৱা, নাওপেটা, নাওপেটা মানে নাৱৰ দৰে পেট যাৰ, নাওপেটা। তাৰপিছত কেৰা চকুৱা মানে তোমাৰ কেৰা চকু যাৰ। তাৰপিছত তোমাৰ এইটো ঢেকীয়াপতীয়া হ'লে ঢেকীয়াৰ দৰে পাতৰ আঁচ আছে যাৰ, সেইবোৰ। ঠিক আছে, এইটো চোৱা তোমালোকে এইবোৰ। তাৰপিছত এইটো চাবা মাটি কঁঠাল, মাটি কঁঠালটো তোমাৰ কি হয়, এইটো তৎপুৰুষ বহুব্ৰীহি সমাস হয়। মাটি কঁঠাল, এইটো তোমাৰ মাটিত হোৱা কঁঠালৰ তুল্য, সেইটো মাটি কঁঠাল হয় বা অনাৰক। তাৰপিছত গছ আলু, গছত যি আলু হয় সেইটো গছ আলু বুলি কয়। বনত থাকে যি বিড়াল সেইটো বন বিড়াল, বনত যি ভোজ হয় বনভোজ। এইটো চোৱা তৎপুৰুষ, সেইটো বহুব্ৰীহি সমাস হয়। তৎপুৰুষ বহুব্ৰীহি সমাস, সেইটো কিন্তু ইম্পৰ্টেণ্ট হয়, বনভোজটো পৰীক্ষাত আহে। তাৰপিছত এইটো তোমালোকক এইমাত্ৰ ক'লোঁ বীণা পানী, এইটো চোৱা বীণা পানী, বীণা পানী সৰস্বতীক বুজায়। আচ্ছা, ভগৱানক কৈছিলোঁ মই আগতে না, সৰস্বতীক বুজায়। তাৰপিছত পদ্ম আছে নাভিৰ তলত, তাক পদ্মনাম বুলি কয়, এইকেইটা কিন্তু ইম্পৰ্টেণ্ট হয় হা, চক্ৰপাণি, বজ্ৰপাণি, বৃকদৰ আৰু শূলপাণি, এই গোটেইকেইটা ইম্পৰ্টেণ্ট হয়, এইটো পৰীক্ষাত আহে। ঠিক আছে, চক্ৰ আছে পানীত যাৰ, তেওঁ চক্ৰপাণি হয়। বজ্ৰ আছে পানীত যাৰ, সেইটোতো বজ্ৰপাণি হয়। বৃক্ক নামে অগ্নি উদৰত আছে যাৰ, তেওঁ বৃক্কদূৰ হয়। আৰু শূল আছে পানীত যাৰ, সেইটো হৈছে তোমাৰ শূলপাণি। গোটেইকেইটা তোমাৰ এইটো কি হয়, তৎপুৰুষ বহুব্ৰীহি সমাস হয়। তাৰপিছত চোৱা বেতিহাৰ বহুব্ৰীহি আছে, বেতিহাৰ বহুব্ৰীহি, চুলীয়া চুলি, এইটো চুলীয়া চুলি, মুখামুখি, ৰক্তাৰক্তি, মাৰামাৰি, এইখিনি। ঠিক আছে, এইখিনি। মহাপুৰুষ, এইটো মহান পুৰুষ যি মহাপুৰুষ, সেইটো তোমাৰ কি হ'ব, তৎপুৰুষ সমাস হ'ব। ঠিক আছে, তাৰপিছত তোমাৰ এইখিনি চাব নালাগে বাৰু, ইমানখিনি, এইখিনি তোমাৰ আছে। এতিয়া চোৱা কৰ্মধাৰয় সমাস, কৰ্মধাৰয় সমাস কি হয়, যি সমাসত ব্যস্ত পদবোৰ বিশেষ্য আৰু বিশেষণ ৰূপে সম্বন্ধযুক্ত হয় তাকেই কৰ্মধাৰয় সমাস বোলে। এই সমাসত শেষৰ পদটোৰ সংজ্ঞাপদ আৰু প্ৰথম পদটোত বিশেষণ ৰূপে ব্যৱহাৰ কৰা হয়। এক্সাম্পল হিচাপে চোৱা পিতল বৰণৰ চকু যি, সেইটো হৈছে পিতল চকু। এইটো চোৱা পিতল আৰু এটা আছে কি তোমাৰ চকু, হয়নে? ইয়াতে তোমাৰ চকু বিশেষ্য হয়।
আৰু যাক তুলনা কৰা হৈছে কাৰ লগত? পিতলৰ লগত। সেইকাৰণে এইটো পিতল চকু হৈছে। তেনেকুৱা দুষ্ট যি বুদ্ধি, দুষ্ট বুদ্ধি, বেজী দাঁত, বেজীৰ নিচিনা দাঁত যাত, বেজী দাঁত, বাঘ জৰি, তাৰপিছত তোমাৰ ভেটগুটি, এইবোৰ হৈছে তোমাৰ কৰ্মধাৰয় সমাস। কৰ্মধাৰয় সমাস, এইটো চোৱা কৰ্মধাৰয় সমাস মনত ৰাখিবা দেই, এইকেইটা ইম্পৰ্টেণ্ট হয়। এইটো মৰুভূমি, তাৰপিছত তোমাৰ ইফালে আছে শুক্লপক্ষ, এইটো শুক্লজী পক্ষ, শুক্লপক্ষত তেনেকৈ তোমাৰ সাধু পুৰুষ, তাৰপিছত আছে তোমাৰ থুলন্তৰ, দুষ্টবৃত্তি, যদামূৰ্খ, নীলমণি, ফটা কাপোৰ, উৰাজাহাজ, এইটোতো বহুতবাৰ আহিছে তোমাৰ উৰাজাহাজ, শুক্লপক্ষ, মৰুভূমি, এইবোৰ কৰ্মধাৰয় সমাস হয়, মন কৰিবা এইবোৰ। ঠিক আছে, এইখিনি আছে, এইখিনি তোমাৰ এইটো আছে তোমাৰ, এইখিনি আছে তোমাৰ কাপুৰুষ, এইটো তোমাৰ সেইটোৱে হয়, এইখিনি আছে, এইখিনি আমাৰ নালাগে। তৎপুৰুষ সমাস, তৎপুৰুষ সমাসৰ তুমি কেৱল এক্সাম্পল কেইটা চোৱা, তৎপুৰুষ সমাসৰ এক্সাম্পল। তৎপুৰুষ সমাস বেছিকেলি তোমাৰ নাহেই, এইখিনি আমাৰ তৎপুৰুষ সমাস, পঞ্চমী তৎপুৰুষ, অব্যয়ীভাৱ, এইবোৰ নালাগে আমাৰ। সংস্কৃত, সেইখিনি নালাগে। এতিয়া আমি চাওঁ আহা ছন্দ, ছন্দৰ বিষয়ে চাব লাগিব ৰ'বা। এতিয়া আমি আহিছোঁ ছন্দলৈকে। চোৱা, ছন্দৰ পৰা 4 মাৰ্ক তোমাৰ ডাইৰেক্টলি কমন আহে, তোমালোকে গমেই পোৱা, ছন্দৰ পৰা 4 মাৰ্ক ডাইৰেক্টলি কমন আহিব। ঠিক আছে, প্ৰথমতে চোৱা, ছন্দৰ প্ৰথমত 2 প্ৰকাৰৰ হয়, এটা মিলিতান্ত মিত্ৰাক্ষৰ, এটা অমিলিতান্ত বা অমিত্ৰাক্ষৰ হয়। ডেফিনেশ্যন চাবা, যিবোৰ ছন্দৰ প্ৰথম চৰণৰ শেষৰ আখৰ পৰৱৰ্তী চৰণৰ শেষ আখৰৰ লগত ধ্বনিগত মিল নাই, তাকেই অমিত্ৰাক্ষৰ বা অমিলিতান্ত বোলে। কিন্তু যিবোৰ ছন্দৰ চৰণৰ অন্ত আখৰ পৰৱৰ্তী চৰণৰ অন্ত আখৰৰ লগত ধ্বনিগত মিল আছে, তাকে মিত্ৰাক্ষৰ বা অমিলিতান্ত ছন্দ বোলে। ছন্দৰ শেষৰ আখৰৰ মিলনক অত্যানুপ্ৰকাশ বুলি কোৱা হয়। এটা এক্সাম্পল দিছে চোৱা, দুখীয়াৰ ভগা বজা, একোখিনি তীৰ্থতাত, একোখিনি পুণ্যৰ আশ্ৰম, মৰিলে পুনৰ আহি দুখীয়া দেশৰে মোৰ, লওঁ যেন পুনৰ জনম, এইখিনি। তাৰপিছত আছে তোমাৰ এইটো চোৱা, অমিলিতান্ত বা অমিত্ৰাক্ষৰ ছন্দ, এইটো যিবোৰ ছন্দত চৰণৰ অন্ত আখৰৰ ধ্বনিগত মিল নাই, সেইবোৰকে অমিলিতান্ত বা অমিত্ৰাক্ষৰ ছন্দ বোলে। যেনে অৱনকুণ্ঠিতা ফুল্ল শিখৰণী, ৰঞ্জী মণি কৰ্ণিকাৰ হৰিত মেখলা, আশা ছবি শুভ্ৰ বেশে কৰি সুভষিত, লৌহিত্যৰ তীৰভূমি শ্যামল বননি, ৰঘুনাথ চৌধুৰীৰ পৰা দিছে। তাৰপিছত চোৱা, পয়াৰ বা ছন্দ, এইটো পয়াৰ বা ছন্দ কাক বোলে? পয়াৰ, 7 পয়াৰ বা ছন্দৰ প্ৰতি চৰণত 14টাকৈ অক্ষৰ থাকে, চৰণে প্ৰতি 2টাকৈ পৰ্ব থাকে। প্ৰথম পৰ্বত 8টা আৰু দ্বিতীয় পৰ্বত 6টা অক্ষৰ থাকে। প্ৰথম চৰণৰ দ্বিতীয় পৰ্বৰ শেষৰ আখৰৰ লগত দ্বিতীয় চৰণৰ শেষৰ আখৰৰ ধ্বনিগত মিল আছে। যেনেকুৱা প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন, সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ, তুজু নাভি কমলত ব্ৰহ্মা তৈলা জাত, যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত। তাৰপিছত আছে তোমাৰ চোৱা, ত্ৰিপদী ছন্দ। এইটো এইবিধ ছন্দৰ স্তৱক 2টাকৈ চৰণ থাকে, প্ৰত্যেক চৰণত আকৌ 3টাকৈ পৰ্ব থাকে। 2 চৰণৰ প্ৰথম পৰ্ব 2টা অক্ষৰৰ সমান, চৰণৰ তৃতীয় আৰু ষষ্ঠ পৰ্বৰো অক্ষৰৰ সংখ্যা সমান আৰু অন্ত আখৰৰ মিল আছে। এনেকৈ 3টা পৰ্বৰে চৰণ গঠিত হোৱাৰ কাৰণে এনেবিধ ছন্দক ত্ৰিপদী ছন্দ বোলে। ত্ৰিপদী ছন্দক 3টা ভাগত ভাগ কৰিব পাৰি, দুলৰী, ছবি আৰু লেছাৰী। এতিয়া চোৱা, দুলৰী কি হয়? দুলৰী ছন্দ, এইটো চাবা, এইবিধ ছন্দত স্তৱকত 2টাকৈ চৰণ আছে, প্ৰত্যেক চৰণত 3টাকৈ বৰ্ণ বা পদ আছে। স্তৱকত প্ৰথম, দ্বিতীয়, চতুৰ্থ আৰু পঞ্চম পৰ্বত 8টাকৈ অক্ষৰ থাকে, তৃতীয় আৰু ষষ্ঠ পৰ্বত 6টাকৈ অক্ষৰ থাকে আৰু ইহঁতৰ অন্ত আখৰৰ ধ্বনিগত মিল আছে। 3টা পৰ্ব বা পদেৰে একোটিকৈ চৰণ হয় বাবে এনে ধৰণৰ ছন্দক ত্ৰিপদী ছন্দ বুলি কোৱা হয়। যেনে পাছে ত্ৰিনয়ন দিব্য উপবন দেখিলংত বিদ্যমান, ফল ফুল ভৰি জকমক কৰি আছে যত বৃক্ষমান। এইবোৰ ডাইৰেক্ট মুখস্থ কৰিবা, এইবোৰৰ পৰা কিন্তু কুৱেশ্যন তোমালোকে ডেফিনেটলি পাবা। তাৰপিছত আছে ছবি। এইটো প্ৰত্যেক স্তৱকত 2টাকৈ চৰণ আছে, প্ৰত্যেক চৰণত 3টাকৈ পৰ্ব বা পদ থাকে। স্তৱকৰ প্ৰথম, দ্বিতীয়, চতুৰ্থ আৰু পঞ্চম পৰ্বৰ প্ৰত্যেকৰে অক্ষৰৰ সংখ্যা 8টা, তৃতীয় আৰু ষষ্ঠ পদত 10টাকৈ অক্ষৰ আছে
আৰু ইহঁতৰ অন্ত আখৰৰ ধ্বনিগত মিল আছে। যেনেকুৱা তোমাৰ ভাগৱন্ত অভিযুক্ত পুৰুষ আত্মাৰাম মাধৱৰ প্ৰসাদে মিলয়। কৃষ্ণৰ কৃপাতে জানা গোচয় সংসাৰ বন্ধ ইহিমাহে গীতাৰ নিৰ্ণয়। নামঘোষাৰ পৰা লোৱা হৈছে। তাৰপিছত চোৱা লেচাৰী, এইটো 10+10+14 হয়। এইটো প্ৰত্যেক স্তৱকতে দুটাকৈ চৰণ আছে। দুয়োটা চৰণৰ অন্ত আখৰৰ মিল আছে। স্তৱকৰ প্ৰথম, দ্বিতীয়, চতুৰ্থ আৰু পঞ্চম পৰ্বৰ আখৰৰ সংখ্যা 10, তৃতীয় আৰু ষষ্ঠ পৰ্বৰ আখৰৰ সংখ্যা 14 আৰু ইহঁতৰ অন্ত আখৰৰ মিল আছে। সৰ্বমুঠ 43টা অক্ষৰ থকা দীঘলীয়া ত্ৰিপদী ছন্দ। শ্ৰীমন্ত শংকৰে প্ৰকাশিলা গোবিন্দৰ গুণ নাম যশ, জগতৰ লোকে পৰম আনন্দ গাৱে। হেনয় শংকৰ গুৰু বিনে কমন কাৰণে অজনে, লোকৰ মাজতে আপুনি গুৰু বোলাবে। তাৰপিছত চোৱা ঝুমুৰা। ঝুমুৰা কি হয়? ছন্দৰ ভিতৰত আটাইতকৈ কম সংখ্যক মাত্ৰাৰ ছন্দ। স্তৱকত 4টা চৰণ থাকে। প্ৰত্যেক চৰণত দুটাকৈ 4 মাত্ৰাৰ বা অক্ষৰৰ পৰ্ব থাকে। প্ৰত্যেক চৰণৰ অন্ত আখৰৰ অনুপ্ৰাস বা মিল আছে। যথা ইয়াতে হেন শুনি জাম্বৱন্ত ধাইলা মহা বলৱন্ত, নিচিনি স্বামীক পাছে দৰিলন্ত যুদ্ধ কাছে। আকৌ পিতে বস্ত্ৰে শুভেৎকায় মেঘত বিজুলী প্ৰায়, মুখ চন্দ্ৰ নুহি হৰি কমল লোচন হৰি। তাৰপিছত চোৱা ঝুনা বা একাৱলী। ঝুনা বা একাৱলী এইটো চোৱা দুটা চৰণত দুটাকৈ পৰ্ব থাকে। প্ৰত্যেক চৰণত 11টাকৈ অক্ষৰ বা মাত্ৰা আছে আৰু প্ৰথম পৰ্বত 6টি আৰু দ্বিতীয় পৰ্বত 5টি অক্ষৰ থাকে। দুয়ো চৰণৰ শেষত মিল থাকে। যথা গোপাল গোবিন্দ জুন্ধ নন্দন, কৃষ্ণৰ চৰণো লৈলো শৰণ, হৰিৰ নামৰ কীৰ্তন সুখ, নাজানো যিহৰ হৰি বিমুখ। তাৰপিছত চোৱা কুসুমালা। কুসুমালা কি হয়? এইটো ঝুনাৰ দৰে দুটা চৰণ থাকে। প্ৰত্যেক চৰণত 6টা আক্ষৰীয়া বা মাত্ৰাৰ দুটা পদ থাকে। চৰণ দুটাৰ শেষ আখৰৰ অনুপ্ৰাসৰ মিল আছে। পৰ্ববোৰৰো অন্ত আখৰৰ অনুপ্ৰাসে ছন্দৰ গহীন কৰি তোলে। যথা এইটো তোমাৰ নমো নিৰঞ্জন পাতক ভঞ্জন, গোপীক ৰঞ্জন দানৱ গঞ্জন। আকৌ নমো নাৰায়ণ সংহাৰ কাৰণ, ভকত তাৰণ তোমাৰো চৰণ। ঠিক আছে, তো এইখিনি আছিল আমাৰ ছন্দ। তো ছন্দখিনি হৈ গ'ল আমাৰ। এতিয়া চোৱা নত্যবিধি আৰু সত্যবিধি। তোমালোকক মই আগতে কৈছোঁ এইবোৰ তোমাৰ নিয়মকেইটা জানিলে তোমালোকৰ হৈ যায়। যেনেকৈ চোৱা প্ৰথমটো চাবা নত্যবিধিত প্ৰথমটো কি আছে? ৰি, ৰ আৰু মূৰ্ধন্য খ। এইকেইটা ৰি, ৰ আৰু মূৰ্ধন্য খৰ পিছত যদি মূৰ্ধন্য নাথাকে দন্ত ন হয়। যেনেকুৱা ঋণ, তৃণ, কাৰণ, অৰুণ, কৃষণ, বৰষুণ, এইটো কিন্তু আহে পৰীক্ষাত বৰষুণ, কৃষ্ণ এইটো আহে। তাৰপিছত তোমাৰ পূৰ্ণবৰ্ণ ইত্যাদি, এইটো হ'ল ফাৰ্ষ্ট। তাৰপিছত ছেকেণ্ডটো চাবা একোটা পদত থকা ৰি, ৰ আৰু মূৰ্ধন্য খৰ পিছত যদি তোমাৰ মূৰ্ধন্যৰ মাজত থকা স্বৰবৰ্ণ ক বৰ্গ নাইবা প বৰ্গৰ কোনো বৰ্ণ বা জ, ৱ, হ থাকিলে দন্ত ন সদায় মূৰ্ধন্য হয়। যেনেকুৱা অৰ্পণ, এইটো কি হ'ল? কাৰণ ইয়াতে ৰ আছে। ৰ কোনটো হয়? এই যে ওপৰৰ যিটো আছে ৰ। কৃপণ, ইয়াতে ৰি আহিছে সেইকাৰণে এইটো তোমাৰ মূৰ্ধন্য হৈছে। গ্ৰহণ, ইয়াতো তোমাৰ ৰকাৰ আহিছে সেইকাৰণে আহিছে ব্ৰহ্মণ। এইটো হৈছে ব্ৰাহ্মণ, এইটো হয়তো তোমাৰ ন আহিছে। ৰাৱণ, এইটো তোমাৰ মূৰ্ধন্য আহিছে। এইকেইটা মনত ৰাখিবা। ৰামায়ণ, অৰুণ, পাষাণ আৰু ৰুক্মিণী। ঠিক আছে। তাৰপিছত তোমাৰ এইখিনি চোৱা অসমীয়া স্ত্ৰী প্ৰত্যয় নিৰ তোমাৰ যিটো দন্ত ন আছে সেইটো তোমাৰ কি কৰে? মূৰ্ধন্য হয়। যেনে বৰাণী, বৰুৱানী, তাৰপিছত তোমাৰ কামৰাণী, তাৰপিছত কুমাৰণী আৰু তোমাৰ এইটো গৰিকৰ্ণী। আচ্ছা, ইয়াতে তোমাৰ এইটো নহয়, এইটো কিন্তু মন কৰিবা দেই। স্ত্ৰী প্ৰত্যয় যদি হয় তেতিয়াহ'লে কিন্তু যিটো আমাৰ দন্ত ন আছে সেইটো কিন্তু মূৰ্ধন্য নলৈ পৰিৱৰ্তন নহয়, সেইটো তোমাৰ দন্ত নয়ে থাকিব। যেনে বৰাণী, বৰুৱানী, কামৰাণী, কুমৰাণী আৰু গৰিকৰ্ণী। তাৰপিছত তোমাৰ এইটো চাবা দুটা ভিন ভিন শব্দ গোট খাই থকা হ'লে আগৰ শব্দটোত ৰি, ৰ বা মূৰ্ধন্য খ থাকিলেও এইটো চোৱা দন্ত নটো মূৰ্ধন্য ন নহয়। হা, যেনে তোমাৰ দুৰ্নাম, ইয়াতে যিহেতু ৰ আছে সেইকাৰণে, আৰু কাৰণ আগতে তোমাৰ কি আছে? এইটো চব ভিন ভিন শব্দ গোট খায়। আগৰ শব্দটোত ৰি আছে, ৰ আছে থাকিলেও পাছতটোত তোমাৰ এইটো নহয়। যেনেকুৱা হৰিনাম, ত্ৰিনয়ন, সৰ্বনাম, ইয়াতে ৰ আছে, ইয়াতেও ৰ আছে।
হৰিনাথ, এতিয়া চোৱা হৰি ৰ আছে, সেইকাৰণে তোমাৰ এইটো দন্ত নয়ে ৰৈ গৈছে। ঠিক আছে, তাৰপিছত তোমাৰ এইটো তোমালোকক কৈছিলোঁ না, এইটো চোৱা, এইটো তোমাৰ চান্দ পৰ আদি শব্দ থাকিলে শব্দৰ দন্ত ন মূৰ্ধন্য হয়। যেনে তোমাৰ এইটো চোৱা উত্তৰ যোগ অয়ন, এইটো চোৱা অয়ন শব্দ থাকিলে তোমাৰ যিটো দন্ত ন আছে সেইটো তোমাৰ কি হয়, মূৰ্ধন্যলৈ পৰিৱৰ্তন হয়। তেনেকুৱা তোমাৰ চান্দ যোগ অয়ন, চান্দায়ন, পৰায়ণ, এইকেইটাতো বহুত ইম্পৰ্টেণ্ট হয়। এইকেইটা তোমাৰ পৰীক্ষাত আহি যোৱা প্ৰশ্ন হয় এইখিনি। ঠিক আছে, তাৰপিছত এইটো চাবা, দুটা শব্দ গোট খাই এটা প্ৰসিদ্ধ নাম হ'লে আগৰ শব্দত ৰি ৰ বা মূৰ্ধন্য খ থাকিলে পিছৰ শব্দটোৰ মূৰ্ধন্য দন্ত ন হয়। যেনে শূৰ্পণখা, অক্ষৌহিণী। তাৰপিছত আমাৰ এইখিনি চাওঁ, এইটো ত বৰ্গৰ কোনো আখৰৰ লগত মানে ত, থ, দ, ধ, ন, এইকেইটা তোমাৰ ত বৰ্গৰ আখৰ হ'লে ৰি ৰ মূৰ্ধন্য খৰ পাছত থাকিলেও দন্ত নটো মূৰ্ধন্য ন নহয়। যেনে ৰান্ধন, বৃন্দাবন। ঠিক আছে, তাৰপিছত এইটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়। ত বৰ্গৰ আখৰৰ লগত যোগ হ'লে দন্ত ন সদায় মূৰ্ধন্য হয়। যেনে কণ্টক, পিণ্ড, মুণ্ড, অণ্ড, ঘণ্টা, দণ্ড, বিখণ্ড, লুণ্ঠন। ত বৰ্গ আহিছে যে সেইকাৰণে, মানে ত বৰ্গ থাকিলে তোমাৰ যিটো মূৰ্ধন্য আছে সেইটো যিটো দন্ত ন আছে সেইটো কি হয়, মূৰ্ধন্যলৈ পৰিৱৰ্তন হয়। তাৰপিছত এইটো চাবা, পূৰ্ব, পৰ আৰু অপৰ শব্দত সদায় মূৰ্ধন্য দন্ত ন সদায় মূৰ্ধন্যলৈ পৰিৱৰ্তন হয়। যেনে পূৰ্ব যোগ অৰ্ণ, পূৰ্বাহ্ন, পৰ যোগ অলহ, এইটো পৰ্ধাহ্ন, অপৰ যোগ অলহ, অপৰাহ্ন। ঠিক আছে, তাৰপিছত তোমাৰ ইয়াতে কিছুমান শব্দত তোমাৰ নৰ্মেলি হয়। যেনেকুৱা এইটো চোৱা, ইয়াতে তোমাৰ নিয়ম নাখাটে। যেনেকুৱা ইউৰেনাছ, জাৰ্মান, তাৰপিছত নৰ্মান, এইবোৰত তুমি যিটি লিখিব পাৰা। কিছুমান শব্দত স্বাভাৱিকভাৱেই হয়। চোৱা, স্বাভাৱিকভাৱেই তোমাৰ দন্ত নটো কি হয়, মূৰ্ধন্য হয়। যেনে অকণ, বৰ্ণ, খন, বীণা, বান, কণিকা, ক্লিয়ান, এইবোৰ অকলে হয়, মানে স্বাভাৱিকভাৱেই আমাৰ এইখিনি হৈ যায়। তাৰপিছত চোৱা, সত্ত্ববিধি কি কি চাব লাগিব? সত্ত্ববিধি যেনেকুৱা চোৱা, অ, আ ভিন্ন ঐন্স্বৰ বৰ্ণ ক অথবা ৰৰ পিছত থকা প্ৰত্যয়ৰ দন্ত হৰটো মূৰ্ধন্য খ হয়। যেনে শ্ৰী চৰণিখু, তাৰপিছত তোমাৰ আছে জিগীষা আৰু মুমূৰ্ষু, এইটো তোমাৰ মুমূৰ্ষু হ'ব। তাৰপিছত তোমাৰ এইটো চাওঁ, তোমাৰ ৰিকাৰৰ পৰৱৰ্তী, এইটো চোৱা মনত ৰাখিবা, ৰিকাৰৰ পৰৱৰ্তী তোমাৰটো দন্ত হ মূৰ্ধন্য খ হয়। যেনে ঋষি, এইটো ৰি আছে, ঋষ, বৃক্ষ। তাৰপিছত চাবা, এইটো ত আৰু ধৰ লগত সদায় দন্ত ন হটো মূৰ্ধন্য খ হয়। যেনে কনিষ্ঠ, কষ্ট, দুষ্ট, বলিষ্ঠ, খ্ৰীষ্ট, এইটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ পৰা কিন্তু মেট্ৰিক পৰীক্ষাত প্ৰশ্ন আহে। তাৰপিছত আছে তোমাৰ এইটো চাওঁ ৰ'বা, এইটো চোৱা, ইকাৰৰ পিছত থকা হদ, হিজ আৰু হিত এইখিনি ধাতুৰ দন্ত ন মূৰ্ধন্য খলৈ পৰিৱৰ্তন হয়। যেনেকুৱা অভিষেক, নিষেধ, প্ৰতিষেধ আৰু বিষাদ, এইখিনি। তাৰপিছত চাবা, ভূমি, গু, অংগু শব্দৰ পাছত থকা স্থ শব্দ, এইটো মূৰ্ধন্য দন্ত হটো সদায় তোমাৰ কি হয়, মূৰ্ধন্য খলৈ পৰিৱৰ্তন হয়। যেনে ভূমিযোগ স্থ, ভূমিষ্ঠ, গুযোগ স্থ, গুষ্ঠ, অংগুযোগ স্থ, অংগুষ্ঠ, যদিযোগ স্থিৰ, যুধিষ্ঠিৰ, এইখিনি হয়। ঠিক আছে, তো এইখিনি চালে হৈ যাব। আচ্ছা, এইখিনি আমি চাইছোঁ, এইখিনিও পঢ়িছোঁ। ৰাইজেনক জোকাৰিলে নৈ বয়, গোটেইখিনি আমি পঢ়িলোৱে, মিছা কথাৰ ঠেং চুটি। তাৰপিছত আছে তোমাৰ সন্ধি ভাঙা আৰু যোৰা লগোৱা, এইখিনিতো আমি পঢ়িলোৱে। সন্ধি ভাঙা আৰু যোৰা লগোৱা, এইখিনি আমি পঢ়িছোঁ। সন্ধি ভাঙা যোৰা লগোৱা, এই গোটেইখিনি পঢ়িছোঁ, হয়নে? এইখিনি আৰু আমাৰ দুবাৰ চোৱাৰ দৰকাৰ নাই, আমি চাইছোঁ অলৰেডি। তো আমাৰ এইখিনি আছিল তোমালোকৰ গ্ৰামাৰ পাৰ্টখিনি। তোমালোকক মই আকৌ এবাৰ কৈছোঁ, তোমালোকে মন কৰিবা, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। আৰু লগতে তোমালোকৰ কাৰণে মই ফাইনেল এছামিছৰ কুৱেশ্যন পেপাৰ লৈ আহিম, য'ৰ পৰা তোমালোকে
99% কুৱেশ্যন কমন পাবা। আমাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।